টিচাৰবিলাকে খুব জাজ কৰে, এই ছোৱালীজনী ডাঙৰ হ'লে এনেকুৱা হ'বহে, এনেকুৱা হ'ব নোৱাৰে। বহুত জাজমেণ্ট থাকে কিছু ক্ষেত্ৰত টিচাৰৰ। এজন মানুহৰ 10টা গুণ বেয়া হ'ব পাৰে, কিন্তু 11 নম্বৰটো ইমান ভাল যে সেই ভালটোৱে মানুহজনক আগুৱাই লৈ যাব। তুমি মোক এদিন কৈছিলা, ৰিচেণ্টলি আমি যেতিয়া এই ঘৰটো কিনিছোঁ, তুমি মোক কৈছিলা ভাল কাম কৰিছ তই, বহুত ষ্ট্ৰাগল আমিও ফেচ কৰিছিলোঁ। এখন টেবুল, এখন চকী লৈ জীৱন যেন ষ্টাৰ্ট কৰিছিলোঁ। নিউলি মেৰিড কাপল, তেওঁলোকে হতাশাত ভোগে যে মোৰ জীৱনটো আমি ভাড়া ঘৰত আছোঁ, এনেকুৱা কৰিছোঁ, আমি আগবাঢ়িব পাৰিম। মানুহক ডোন্ট শ্ব' অফ ইয়ৰ মানে উইকনেছ। তোৰ কিবা নাই সেইটো তই চবকে নেদেখুৱাবি। বহুতৰ হয় যে মাক দেউতাকৰ লগত ফ্ৰী নহয়, তাহাঁতৰ প্ৰেম কাহিনীৰ পৰা আৰম্ভ কৰি গোটেইবোৰ মোক কয় কিন্তু দেই। আৰু মোৰ এটা কথা আছিল, মই তেতিয়া মানে প্ৰথম কওঁ আৰু দেই, তহঁতে কিন্তু ভাই 11-12লৈকে একদম গোলাপ ফুল দিলেও নাচাবি, নলবি, আৰু সদায় ব্লেক এণ্ড হোৱাইট মানে ব্লেকটো কিতাপৰ চিয়াহীটো আৰু হোৱাইটটো কিতাপৰ বেকগ্ৰাউণ্ডটো। পিছত গৈ মানে মোক এটা একটু ধৰিছে, মেম মই এতিয়া ছোৱালী পোৱা নাই, মেম মোৰ এতিয়া কি হ'ব, মইতো ছোৱালী পোৱা নাই, মোৰ কাৰণে ছোৱালী চাওঁ। যেতিয়াৰ পৰা মানুহ নিউক্লিয়াৰ ফেমিলিলৈ শ্বিফ্ট হ'ল, তেতিয়াৰ পৰা যেন তেওঁলোকে কাজিয়া পেচাল হাতাহাতি কৰি পেলাইও যেন মানে এনেকৈ কয়, মাক দেউতাকৰ ওচৰত গুচি যায়, এৰি দিয়ে ৰিলেশ্যনশ্বিপ, মই তোমাৰ লগত নোৱাৰোঁ। তেনেস্থলত পিতৃ মাতৃৰনো ৰোল কেনেকুৱা হ'ব লাগে? তোৰ আৰু তোৰ হাজবেণ্ডৰ, হিমাংশুৰ, তাহঁত দুজনৰ চব বস্তু একে নহয়। এটাই একে যে ইউ লাভ ইচ আদাৰ। পডকাষ্টৰ এটা নতুন খণ্ডলৈ মই কৃষ্ণাক্ষী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই পডকাষ্টটো বহুত বিশেষ, কিয় জানেনে? কাৰণ আজি মই যিগৰাকী ব্যক্তিক আমাৰ এই পডকাষ্টত মাতি আমন্ত্ৰণ কৰি আনিছোঁ, তেখেত এগৰাকী 32 ইয়াৰ্ছ মানে 32 বছৰৰ পৰা আমাৰ শিক্ষা জগতৰ লগত জড়িত শিক্ষয়িত্ৰী। বহুতো ল'ৰা ছোৱালীৰ উত্থান পতন সকলো যেন চকুৰ আগত দেখা পাইছে, সৰুৰ পৰা যেন ডাঙৰ হোৱা, ইনফেক্ট বিয়া হোৱালৈকেও কিছু ল'ৰা ছোৱালীক দেখাও পাইছে। আৰু তাৰে ব্যতিক্ৰম নহয় যে ময়ো এগৰাকী তেখেতৰ ষ্টুডেণ্ট আছিলোঁ, আৰু লগতে তেওঁ মোৰ খুৰীও হয় সম্পৰ্কত, মধুমিতা শৰ্মা। বহুত ধুনীয়াকৈ নিজৰ জীৱন আজি হয়তো পাৰ কৰি আহিছে, ল'ৰা ছোৱালীক বহুত ডাঙৰ দীঘল কৰিছে। এগৰাকী ডক্টৰ, ছোৱালী ডক্টৰ, আৰু আনগৰাকী পুত্ৰ PhD স্কলাৰ। আপুনি ভাবকচোন, ল'ৰা ছোৱালী শিক্ষা দিয়াৰ লগে লগে যে নিজৰ সন্তানকো সিমানেই ধুনীয়াকৈ শিক্ষা দি আহিছে। আপোনাৰ আৰু মোৰ দৰে এগৰাকী সাধাৰণ ব্যক্তি, কিন্তু এটা অসাধাৰণ জীৱন। বলক মধুমিতা শৰ্মাক আজি এই পডকাষ্টত আমি স্বাগতম জনাওঁ। হাই মিনু খুৰী, কেনেকুৱা খবৰ? খুব ভাল লাগিছে, আজি ইয়ালৈকে আহি মোৰ বৰ ভাল লাগিলে। মোৰ ষ্টুডেণ্ট এজনী, মোৰ বাৰু ভতিজী সেইটো বেলেগ কথা, কিন্তু মই সেই মোৰ চকুৰ আগত টেবিলখন ভাহি আহিছে, য'ত বিজ্ঞান পঢ়াইছিলোঁ, ছায়েন্স পঢ়াইছিলোঁ, সেই ছোৱালীজনী আজি এইটো পৰ্যায়লৈকে আহি পাইছে, মোৰ কাৰণে সেইটো বহুত ডাঙৰ গৌৰৱ। সঁচাকৈ। আৰু মই নিজৰ শিক্ষাগুৰু এগৰাকীক যদি সন্মুখত বহাই আজি পডকাষ্ট কৰিব পাৰিছোঁ, তাতকৈ হয়তো মোৰ জীৱনৰ সাৰ্থক একো নাই। মোৰ কাৰণে সেইটো ডাবল হ'ব, বিকজ ইউ ৱেৰ মাই মানে ষ্টুডেণ্ট, আৰু সেই ষ্টুডেণ্টজনী আজি এইটো হেৰিলৈকে আহি ইমান এটা ডাঙৰ কাম কৰি আছে, মোৰ কাৰণে এইটো বহুত গৌৰৱৰ কথা। ঘপককৈ যেতিয়া তুমি আগত বহি আছা, মোৰ এনেকুৱা লাগিছে তুমি মোক পঢ়াই আছা। সেইটো হেৰিডিটি পঢ়া মানে সেই ফিলটো আহি গৈছে। মোৰো সেইটোৱে আহিছে ৰুমটোত বহি লৈ। এক্সেক্টলি 32 ইয়াৰ্ছ জীৱন। 32 ইয়াৰ্ছ এনেকুৱা এইটো এটা ডাঙৰ অভিজ্ঞতা, ভাবিব নোৱাৰা অভিজ্ঞতা। মই চেণ্ট্ৰেল স্কুলত চাকৰি কৰিছিলোঁ বিয়াৰ পিছত। প্ৰথম বাৰু মই অলপমান মোৰ কথা কৈ লওঁ। মই মোৰ য'ত জন্ম সেইটো পৰিয়াল, দেউতা গভৰ্ণমেণ্ট আছিলে, PWDৰ ছেক্ৰেটাৰী হৈ ৰিটায়াৰ কৰিছিলে। গতিকে মই তাত য'ত এটা ফিক্স চেলেৰি থাকে, আৰু দেউতা খুব ষ্ট্ৰিক্ট আছিলে কিছুমান পৰ্যায়ত। গতিকে মই সেই জীৱনটোত ডাঙৰ হৈছিলোঁ। 3জন ল'ৰা ছোৱালী, 2টা দাদা, মই সৰু আছিলোঁ। গতিকে মই এটা মানে এটা নিৰ্দিষ্ট চেলেৰিৰ মাজত চলা জীৱনত মই চলিছিলোঁ সৰুতে। তাৰপিছত ডাঙৰ হ'লোঁ মই, মানে ক্ৰমান্বয়ে পঢ়ি গৈ পেলাই মই মোৰ এতিয়াৰ হাজবেণ্ড মণিক লগ পাই পেলাই সিহঁতৰ পৰিয়ালটো ব্যৱসায়ৰ ফালৰ পৰা অহা। গতিকে 2টা পৰিয়ালৰ মাজত 2টা ডিফাৰেঞ্চ আছিল, এটা ফিক্স চেলেৰি, এটা ফিক্স নহয় মানে। আৰু সেইখিনি সময়ত মানে মোৰ শহুৰ বাবা যেতিয়া মানে PWD কণ্ট্ৰেক্টৰ আছিল, সেইখিনি সময়ত তেওঁলোকৰ যিটো ভেলু আছিলে, সেইটো বা পইচা পাতি কাম কাজ বহুত, মানে আজি যিমান ষ্ট্ৰাগল কৰে আজি এইটো ছেক্টৰৰ মানুহে, তেতিয়া ষ্ট্ৰাগল কৰিছিল যদি সেইমতেৰে হেৰিও আছিল। গতিকে লাইফ ৱাজ ছামথিং ডিফাৰেণ্ট।
দুটা পৰিয়ালত দেই সেইটো মই এডজাষ্ট কৰিছোঁ এটাত আমি নিয়মত চলিছিলোঁ ইমান টকাৰ ইমানেই চলিব এটাত তেওঁলোক মানে খুব এফ্লুৱেণ্ট আছিল যে মানে প্ৰায় 4 কেজি মাছেই কিনিলোঁ বা অমুকে কিনি তেনেকুৱা টাইপৰ আছিল এতিয়া কথা হৈছে মই যেতিয়া চিনাকি হ'লোঁ বা চিনাকি হৈ মানে বিয়াৰ হেৰিলৈকে আহিলোঁ মই মাষ্টাৰ্ছ কৰি আছিলোঁ মোৰ হাজবেণ্ডে মানে BSc কৰি উঠি কণ্ট্ৰেক্ট কৰিবলৈ হেৰি কৰিছিল অলপমান চাকৰিৰ প্ৰতি অনীহা আছিল যিহেতু সৰুৰ পৰা সেইটো হেৰিত ডাঙৰ হৈছে বেলেগত চাকৰি কৰাতকৈ নিজে ব্যৱসায় কৰিব সেইটো আছিলে কিন্তু ঘটনাটো সেইখিনি সময়ত নিজৰ পৰিয়ালৰ কাৰণে সেইটো হোৱা নাছিল কিন্তু সাৰাউণ্ডিংছৰ মানুহৰ এটা হৈছিল যে সি BSc তুমি মাষ্টাৰ্ছ কৰি আছা চ' তুমি বেছি পঢ়িছা তুমি এডজাষ্ট কৰিব পাৰিবানে আমাৰ মানুহ 21 মানে এতিয়াৰ শতিকাটো এইবোৰ লৈ মানুহৰ এটা মানে হেৰি থাকে মানে তুমি কিন্তু মই যিটো দেখিছোঁ বা মই যিটো আজি মোৰ বিয়া হোৱা 35 বছৰ হ'ব হ'লহি এতিয়ালৈকে যিটো দেখিলোঁ যে এইবোৰ কোনো মাইনে নাৰাখে কোনোবা যদি সেই পঢ়াৰ ইগলৈয়ে জীয়াই থাকিব বিচাৰে দ্যাট ইজ ডিফাৰেণ্ট কিন্তু মানে BSc MSc আৰু কিবা কিবি PhD সেইবোৰে জীৱনটো যাক আমি জীৱন বুলি কওঁ তাত কোনো মাইনে নাৰাখে এতিয়া মোৰ হাজবেণ্ডৰ যিটো নলেজ আছে মই বিং মানে তোৰ মাষ্টাৰ্ছ BA MSW কাউন্সেলিং এইবিলাক কৰিও মই সিমান মগজত ভৰাব নোৱাৰোঁ ফ্ৰম পলিটিক্স টু মানে ডিফাৰেণ্ট ফিল্ড অফ লাইফ তেওঁৰ যিখিনি নলেজ আছে বা পঢ়াৰ যিটো হেৰি আছে সেইটো একেবাৰে বেলেগ গতিকে জীৱনত সেইটো আৰু এটা কথা মোৰ মাক ষ্ট্ৰিক্ট আছিল খুব ছফ্ট আছিল বাট শ্বি ৱাজ ভেৰি ষ্ট্ৰিক্ট গতিকে আমাৰ তিনিজনকে এটা মানে খুব বেলেঞ্চ লাইফ এটা দিছিলে গতিকে কিছুমান বস্তু সৰুৰ পৰা খুব কনচিয়াছ আছিলোঁ লাইফটো লৈ পেলাই আকৌ যেতিয়া মোৰ বিয়া হ'ল মোৰ শাহু শ্বি ৱাজ ছামথিং ডিফাৰেণ্ট মানে মাৰ যিটো স্কুলৰ যিটো শিক্ষা সেইটো ME স্কুললৈকে আছিলে দেই তেতিয়া মা ME স্কুলত পঢ়াৰ পিছত মাৰ বিয়া হৈছিলে কিন্তু তেখেতৰ যিটো দৃঢ়তা মানসিক মনোবল সেইটো যিটো আছিলে মই আজিলৈকে ক'তো দেখা নাই বহুত PhD বা বহুত কিবা মই কিন্তু সেই মনোবলটো মই ক'তো দেখা নাই আৰু তেওঁ যিটো মানে ফিল্ড আছিল সেইটো মই মানে তেওঁৰ পৰা মই বহুত প্ৰভাৱিত হৈছোঁ নিজৰ মা দেউতাৰ পৰাতো হ'মেই সেইটোতো জীৱনৰ এটা ডাঙৰ সময় তাতে পাৰ কৰিছোঁ কিন্তু মানে মই মোৰ শাহুৰ লগত মোৰ যিটো মই আজিৰ যিটো স্থিতি মই বিভিন্ন ধৰণৰ কাম কৰোঁ ইভেন মই খোৱাও যোগাৰ দিওঁ দেই এভৰি চানডে ফ্ৰম মানডে টু Saturday evening till 6 I'm a teacher Sunday from Saturday evening till Sunday afternoon I'm a cook মই খোৱা দিওঁ মানে মোৰ এটা ঠেকেৰা বুলি হেৰি আছে মই তাৰ পৰা মই মানুহৰ ঘৰত ক্লাউড কিচেন মই কিন্তু নিজে গৈ দিওঁ সেইটো বহুতে হাঁহেও যে তোমাৰ কি মানে ফাইনেন্সিয়েল ইমান ক্ৰাইচিছ নেকি তুমি ৰান্ধি পেলাই মানুহৰ ঘৰত দিব যোৱা বাট আই ফিল প্ৰাউড মানে জীৱনত চব কাম কৰিব লাগে মোৰ সেইটো এটা মোৰ এতিয়া মানে মই সেইটো কৰোঁ এভৰি চানডে আই ডু আৰু তাৰ মাজতে কোনোবাই যদি মোক কয় মোক 20 জনৰ কাৰণে বনাই দিয়া না আই নেভাৰ চে নো মই কৰোঁ সেই শিক্ষাটো মই মোৰ শাহুৰ পৰা পালোঁ তেওঁ মোক সদায় ইনস্পায়াৰ কৰিছিলে তেওঁ মোক সদায় কৈছিলে যে কিবা এটাতো জীৱনত কৰিবি বহি নাথাকিবি মানে তই পঢ়া শুনা কৰিলি হেৰি কৰিলি তাৰপিছতো বহি নাথাকিবি নেভাৰ লুক বেক মই তাকে ভাবোঁ সেই মানুহ যদি স্কোপ পালে হয় তেওঁ স্কোপ নাপালে কিন্তু আৰু শ্বি ডাইড ভেৰি আৰ্লি গতিকে তেওঁ মানে যদি স্কোপ পালে হয় আজিৰ যিবিলাক মানে এণ্টাৰপ্ৰেনৰ মানে ডাঙৰ আছে তাতকৈ বহুত ওপৰত গুচি গ'ল হয় সেইটোৱে এইটো গ'ল মোৰ মানে বৈবাহিক জীৱনৰ হেৰি প্ৰথম মোৰ 2টা ল'ৰা ছোৱালী ডাঙৰ কিন্তু তাই অলপ দেৰিকৈ হৈছে আমাৰ সমাজত সেইটো তাই মোৰ বিয়াৰ 4 বছৰ পিছত হৈছে আই ফেচ দেট টু যে কিয় বাচ্চা হোৱা নাই সেই সময়ত দেই কিয় বাচ্চা হোৱা নাই কিবা প্ৰব্লেম নেকি কিবা আছে চাগে সেইকাৰণে মানে চাগে হোৱা নাই মই ভেৰি ক্লিয়াৰলি কৈছোঁ কাৰণ সেইখিনি সময়ত মই অলপমান ট্ৰমা এটা পাইছিলোঁ মানুহে মানে আমাৰ সমাজত এইবিলাক কিছুমান বেৰিয়াৰ
মানুহ আগত যোৱাবলে কাৰোবাৰ হ'ব এতিয়া মন যোৱা নাই নহ'ল দেৰিকে হ'ব কিন্তু সেইটো লৈ এটা ইছ্যু হ'ব নালাগে যে মানুহৰ মাজত সেইবিলাক লৈ কথা হ'ব নাপায় সেইটোৱে মানুহক বহুত ট্ৰমা দিয়ে দেই মই সেইটো ফিল কৰোঁ গতিকে সেইটো এটা মোৰ ছোৱালী ডাঙৰ তাৰপিছত আৰু মোৰ দুটা ল'ৰা ছোৱালীয়ে হ'ল মই হেৰিৰ পৰা ওলাই আহি দুটা হেৰি হ'ল আৰু ভগৱানৰ কৃপাত তাহাঁতে নিজে নিজে ভালকৈ আছে তাৰ মানে ছোৱালী ডাক্তৰ তাই এনেষ্টেচিয়াৰ ল'ৰা তেজপুৰ ইউনিভাৰ্চিটিত PhD কৰে এতিয়া মই তাহাঁতৰ পৰা বহুত কথা শিকোঁ মানে আমি সদায় এটা কথা যে আজি মই ধৰ তোক পঢ়াইছিলোঁ সেইখিনি সময়ত মই তোৰ টিচাৰ আছিলোঁ কিন্তু মই যে টিচাৰ হ'লে যে ময়ে চব জানিম ইটছ নেভাৰ মই তোৰ পৰা বহুত শিকিছোঁ আজি এই ৰুমটোত বহি মই বহুত কথা শিকিলোঁ কিন্তু মানে জীৱনটো কেনেকৈ কোন ধৰণত হয়তো তই এটা সময়ত টকেটিভ আছিলি মই জানো তই টকেটিভ আৰু সেইটো লৈ পেলাই চাগে মানুহৰ ইছ্যু হৈছিল মে বি ইভিন ইন ইয়ৰ স্কুল অলছ' মই সদায় ক্লাছৰ পৰা সদায় আউট যে আগতে মই মূৰটো যদি ঘূৰাই চাওঁ কৃষ্ণাক্ষী কথা পাতা যদি কৃষ্ণাক্ষী হ'ব গেট আউট অফ দ্য ক্লাছ কিন্তু সেই কথা পাতাটোৱে আজি মোৰ পেছাগত মোৰ পেশ্যন গোটেইখিনি হৈ পৰিছে এভৰিৱান লাইকছ ইট তোৰ ভইচ তোৰ কথাখিনি চবে হেৰি কৰে গতিকে মানুহৰ জীৱনটো জুখিব ইমান সহজে নোৱাৰি এটা সময়ত যে টিচাৰবিলাকে খুব মই তোমাক সুধিছোঁ আজি দেই যে টিচাৰবিলাকে খুব জাজ কৰে এই ছোৱালীজনী ডাঙৰ হ'লে এনেকুৱা হ'বহে এনেকুৱা হ'ব নোৱাৰে বহুত জাজমেণ্ট থাকে কিছু ক্ষেত্ৰত টিচাৰৰ সেইটো একেবাৰে ভুল তাৰমানে মই সেইকাৰণে ক'লোঁ যে আমি বয়সত ডাঙৰ যদিও কেতিয়াবা আমাৰ ভুল হ'ব পাৰে এটা বাচ্চা বহুত দিশ থাকে এজন মানুহৰ 10টা গুণ বেয়া হ'ব পাৰে কিন্তু 11 নম্বৰটো ইমান ভাল যে সেই ভালটোৱে মানুহজনক আগুৱাই লৈ যাব তো সাধাৰণ কথা তোৰ ঘৰত ধৰ কোনোবা এজন হেল্পাৰ আহে সেই হেল্পাৰগৰাকীৰ পৰা তই বহুত কথা শিকিব পাৰ ইভেন পইচা কেনেকৈ জমাব লাগে মই কিন্তু মোৰ হেল্পাৰৰ পৰাই শিকিছোঁ এক্সেক্টলি তাহাঁতি কাম কৰি কষ্ট কৰি খায় তাৰ মাজত তাহাঁতি পইচা জমায় ক্ৰাইচিছৰ কাৰণে সেইটো মই মোৰ হেল্পাৰৰ পৰা শিকিছোঁ কিন্তু এগৰাকী হেল্পাৰ আছিলে তাই মানে ক'লে আৰু ইমান পইচা ভাঙিছোঁ মই কেনেকৈ কৈছে নহয় মই ডেইলি যিমান পাৰোঁ এটকা হ'লেও জমাওঁ ইটছ এ গুড আইডিয়া সেইটো মানুহৰ কিমান ক্ৰাইচিছত তেনেকুৱা মই কিন্তু বহুত ক্ৰাইচিছ সেই হেৰি দি পাৰ কৰিছোঁ দেই প্ৰশ্নটোলৈ মই আহিম তুমি মোক এদিন কৈছিলা ৰিচেণ্টলি আমি যেতিয়া এই ঘৰটো কিনিছোঁ তুমি মোক কৈছিলা ভাল কাম কৰিছ তই বহুত ষ্ট্ৰাগল আমিও ফেচ কৰিছিলোঁ এখন টেবুল এখন চকী লৈ জীৱন যেন ষ্টাৰ্ট কৰিছিলোঁ 2খন চকী আছিলে প্ৰথমবাৰ বিয়া হৈ গ'ল আমি একেলগে আছিলোঁ তাৰপিছত যেতিয়া মাও ঢুকাল তাৰপিছত মোৰ দেৱৰৰো বিয়া হ'ল তাৰপিছত আমি এটা সময়ত মানুহৰ এটা বস্তু হয় মানুহৰ ৰিলেশ্যনশ্বিপবোৰ যেতিয়া অলপ দূৰে দূৰে থাক তেতিয়া বেছি ভালকৈ থাকে দেই চ' উই ডিচাইডেড আমি ডাঙৰ আছিলোঁ আমি ওচৰতে আমি বেলেগে থাকিলোঁ দেই সেইটো কাৰণে এইটো নহয় যে মই ঘৰখন এৰি দিলোঁ ইন এভৰি ক্ৰাইচিছ বা এভৰি হেৰি মই সদায় আমি আছোঁ বা আছিলোঁ বাট ষ্টিল আই ইউজ টু মেইনটেইন কাৰণ মা বাবা এতিয়া কোনো নাই গতিকে মই ডাঙৰ বোৱাৰী চ' আই ইউজ টু মেইনটেইন দ্য ৰিলেশ্যনশ্বিপ এভৰি ছিংগল মমেণ্ট মই মোৰ দায়িত্বখিনি বা মোৰ টুৱাৰ্ডছ মাই চিষ্টাৰ ইন ল মাই ব্ৰাদাৰ ইন ল বা মোৰ পৰিয়ালটোৰ চবৰে দুখন পৰিয়ালৰে সমানে আই গিভ ইকুৱেল ইম্পৰ্টেঞ্চ এতিয়া এটা কথা আমি যে সেই যে আহিছিলোঁ ভাড়াঘৰ এটাত ঘৰটোত 2টা পাৰ্ট আছিল আমি পিছফালৰটোত থাকিছিলোঁ কাৰণ আমাৰ মানিটাৰী হেৰিটো ইমান বেছি নাছিল যে আমি এটা ডাঙৰ ঘৰ ল'ব পাৰিম বা কিবা আমাৰ 2খন ফল্ডিং চেয়াৰ আছিলে সেই 2খন ফল্ডিং চেয়াৰ না ডাইনিং টেবুল নাথিং চ' আমি সেই 2খন দি জীৱন ষ্টাৰ্ট কৰিছিলোঁ আৰু এটা কথা মই ক'ব লাগিব মোৰ হাজবেণ্ড মানে তোৰ খুৰা হি ইজ ভেৰি পজিটিভ আৰু খুৰাই সদায় জীৱনত মই এইটো খুৰাৰ পৰা শিকিছোঁ যে তুমি মানে ৰিস্ক ল'বই লাগিব টু কণ্টিনিউ you need to take risks খুৰা মানে সেইটো আছিল মোৰ হাতত নাই কিন্তু মোৰ দম আছে যে মই কামটো কৰিম তেনেকৈ আহি আজি এইখিনি আহি পাইছোঁ এতিয়া ধৰ এটা নিজৰ ঘৰ আছে ভালকৈ ডিচেণ্ট লাইফ এটা ছোৱালীজনীক ধুনীয়াকৈ বিয়া দিলোঁ বিয়াখনত যথেষ্ট মানুহ লগ হৈছিল গতিকে সেইটো এটা যে মানে সেইখিনি পৰ্যায়লৈ আমি আহিছোঁ দেট ইজ বিকজ অফ দ্য মেণ্টেল ষ্ট্ৰেংথ অফ ইয়ৰ খুৰা
my husband. এতিয়া মিনুখুৰী এনেকুৱা সময় আহে মানুহৰ জীৱনত যেতিয়া সেনেকুৱা ধৰণৰ পৰ্যায় আহি পায় বহুত ক্ষেত্ৰত ধৰা নিউলি মেৰিড কাপল তেওঁলোকে হতাশাত ভোগে যে মোৰ জীৱনটো আমি ভাড়া ঘৰত আছোঁ এনেকুৱা কৰিছোঁ আমি আগবাঢ়িব পাৰিম নে No, সেইটো that is very মানে wrong হেৰি যে আমি ক্ৰাইচিছটো আজি আহিছে কাৰণে কাইলৈ মই আগুৱাব নোৱাৰিম সেই সময়ত মানে মেণ্টেলি বহুত মানে যে নাই আই উইল ডু যেতিয়া তই মগজত ভৰাই ল'বি যে আই কেন ডু ইট সেই কামটো হ'বই মানুহৰ পজিটিভিটি মিনছ এ লট আৰু জীৱনত কিছুমান কথা আহে কেতিয়াবা মনটো বেয়া হয় বয়স অনুযায়ী দেই যে এটা বয়সততো কোনোবাই ধৰ কিবা এটা এনেকুৱা নেগেটিভ কিবা এটা ক'লে সেইটোৱে মানুহক পিছলৈ অলপ পুল কৰে দেই মানে যে টানে পিছলৈ মোৰ নহ'বই নেকি আৰু যেনেকৈ ডিগ্ৰী কাৰোবাৰ মেট্ৰিকত সি হেৰি নাপালে লেটাৰ নাপালে কোনোবাই হায়াৰ ছেকেণ্ডেৰীত কিবা এটা নাপালে ইয়াৰ আৰু একো নহ'ব জীৱনত একো নহ'ব কিন্তু সেই মানুহটো গৈ দেখিবি এদিন মানে নিজৰ বলত গৈ মানে একদম এটা হেৰি পজিশ্যনত আছে যে আন 10জনক সি হেল্প কৰিছে মানুহৰ পজিটিভিটি কাউণ্টেড আৰু সদায় মগজত ভৰাই ল'ব লাগিব যে আই কেন ডু ইট এভৰি মৰ্ণিং ইউ নিড টু ষ্ট্ৰাগল উইথ ইয়ৰ চেল্ফ যে মই কৰিমেই কিবা হওক নহওক মই এইটো কৰিমেই মই যদি আজি ভাবিলোঁ হয় আকৌ মই যাব লাগিব মই নাযাওঁ নেকি তেতিয়া তেনেহ'লে মই কিন্তু আহিব নোৱাৰিলোঁ হয় মোৰ 10টা কামৰ মাজত মই যদি ভাবোঁ মই এই কামখিনি আজি কৰিমেই সেইটো কৰিব পাৰিম গতিকে তহঁতি মানে সদায় এটা বস্তুৱে ভাবিবি মই এইটো নহয় আৰু এটা কাম কৰিম লগত মই আজি এইটো কৰি আছোঁ এইটোৱে মোক এটা মানে মই পাই আছোঁ কিন্তু মই লগত লাগিলে মই আৰু এটা কৰিম সেই যিখিনি পাৰিম মোৰ কষ্ট অলপ বেছি হ'ব কিন্তু মই সেইটোৰ পৰাও হেৰি কৰিম এক্সেক্টলি অকল যে আজিৰ ডেটত ধৰ আজি মানে আজি যিটো মই বহি থাকি কওঁ যে মোৰ মই যে ক্লাউড কিটচেনটো কৰি খানাটো দিওঁ সেইটোৱে মোৰ ঘৰ নচলায় এক্সেক্টলি সেইটোৱে মোৰ ঘৰ নচলায় কিন্তু সেইটোৰে মই দুজনক হেল্প কৰিব পাৰোঁ মই 2-4জনক যে তোমাৰ স্কুল ফিজটো মই দিম মোৰ তাত অহা মানে হেল্পাৰ কেইজনীৰে যে মই তোমাৰ কিতাপ পত্ৰখিনি মই দিম ফিলেন্থ্ৰপিক ৱৰ্কখিনি তুমি কৰিছা এইটো নহয় যে মোক বহুতে হাঁহে যে তুমি কি ভাত মানে চাউল দালি কিনিবলৈও তোমালোকৰ কি হেৰি নোহোৱা হৈছে নেকি তুমি যে মানুহৰ ঘৰে ঘৰে গৈ দিয়াটো মানুহৰ চেণ্টিমেণ্টটো মানুহে বুজি নাপায় সিহঁতে ভাবে মই মানে তেনেকুৱা পিছে মানুহো আছে দেই এতিয়া মই যে আজি 2-3 বছৰ হ'লে কামটো কৰি আছোঁ তাৰ মাজত বহুতে চাগে মোক মানে কিবা বুলি ভাবে মই ইমান ডিগ্ৰী চিগ্ৰী লৈ পেলাই যে পঢ়া শুনা কৰিছোঁ সেইটোও নাভাবে নেকি ভাবে এজ ইউজুৱেল কোনোবাই হেৰি দিব গৈছে আহিছে দিব তেনেকুৱা এটা মানে মই ফিল কৰোঁ কিছুমানৰ ক্ষেত্ৰত আৰু কিছুমান একেবাৰে বেলেগ তুমি ইমান মানে হেৰিৰ মাজত এইখিনি কৰিছা বেছিভাগেই তেনেকুৱা দেই পজিটিভ আজিকালি মানুহৰ মানে তাহাঁতৰ এইটো আজিকালি আছে যে মই সব কাম কৰিম কৰি পেলাই মই জীৱনত আগুৱাই যাম কিন্তু তাৰ মাজত 2-এটা আছে মানে অলপমান খোৱাহে দিব আহে এই মানুহগৰাকীনো কি আৰু তেনেকুৱাও আছে এক্সেক্টলি গতিকে জীৱনত এটা বস্তু সদায় ভাবিবি যে মই যেতিয়া মগজত সোমাই ল'ম যে মই এইটো টাৰ্গেট মোৰ আৰু সদায় টাৰ্গেট থাকিব লাগে এটা গ'ল থাকিব লাগে মই এচিভ কৰিম মই কিয় ভাড়া ঘৰত সদায় থাকিম মই কৰিমেই আৰু মই যেতিয়ালৈকে পাৰোঁ টিল দেন মই কৰিমেই মই আগুৱাই যামেই তোৰ ছোৱালী এজনী আছে ছোৱালীজনীৰ এটা লাইফ আছে তাইৰ এটা পঢ়া শুনা আছে গোটেইখিনি তই সামৰি তই আগুৱাই যাবই লাগিব ডেফিনেটলি ত' ইউল হেভ টু ৱৰ্ক হাৰ্ড এক্সেক্টলি কাম কৰিবই লাগিব বহি থাকি লাভ নাই মই কৰিম মই কৰিব লাগিছিল সেইটো নহয় ৰিস্ক ল'বই লাগিব আৰু সেইটোত মোৰ হাজবেণ্ড মানে মণিখুৰা বহুত মানে মাষ্টাৰ অফ ইট মানে আৰু কেতিয়াও আৰু এটা কথা মই তোক আজি কৈ থওঁ মানুহক don't show off your মানে weakness তোৰ কিবা নাই সেইটো তই চবকে নেদেখুৱাবি তোৰ যিখিনি দুখ 1% বা 2% মানুহক ট্ৰাষ্ট কৰিবি সেইখিনিকহে কবি 95% তোৰ কথাখিনি শুনি পিছত বেকত ক'ব ভালে আছে দে বৰ বেছি হেৰি কৰিছিল নহয় তেনেকুৱা মানুহ কম থাকে যিয়ে তোক আগুৱাবলৈ সহায় কৰে গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখিবি
কাম কৰিবই লাগিব, কামটো কৰিবই লাগিব। আজি এই ৰাইজ আপোনালোকক ক'ব বিচাৰোঁ, আজি মিনু খুৰী আৰু মোৰ মাজত যিখিনি কথোপকথন, একেখিনি কথা হয়তো আপোনালোকৰো ঘৰত চলি আছে, কিন্তু আজি আমি আমাৰ দুগৰাকীৰ মাজত এইটো এটা হয়তো বাৰ্তালাপ চলিছে, যিখিনি সমস্যা প্ৰতিজন মানুহে হয়তো নহয়নে মিনু খুৰী ফেচ কৰে। আজি মোৰো জীৱনত ফেচ কৰিছোঁ, তুমি কৰি আহি আজি 59 ইয়াৰ্ছৰ অভিজ্ঞতা। এতিয়া এটা প্ৰশ্ন তোমালৈ মই এৰি দিব বিচাৰোঁ, 59 ইয়াৰ্ছ জীৱনৰ পাৰ কৰিলা, এম আই ৰাইট? এই 59 ইয়াৰ্ছত কি শিকিলা? হোৱাট ইজ লাইফ ফৰ ইউ? জীৱন মানে কি ভাবা তুমি? জীৱন মানে কিছু ক্ষেত্ৰত দিয়া নিয়া বিশ্বাস। প্ৰথম তোমাৰ যিজন তোমাৰ মানে হাজবেণ্ড বুলি ক'ম, আটাইতকৈ নিয়েৰেষ্ট পাৰ্চন, মা দেউতাৰ এটা নিজা প্লেচ থাকে হা, তাৰপিছত তোমাৰ হাজবেণ্ড তোমাৰ আটাইতকৈ নিয়েৰেষ্ট হা, সেই তোমালোক দুজনৰ মাজত বিশ্বাসটো তহঁতৰ মাজত থাকিব লাগিব। বিশ্বাসটো দৰকাৰ, সেইটোৱে জীৱনটো আগুৱাই লৈ যাবলৈ সহায় কৰে। কাজিয়া ধমাধুম লাগিব পাৰে, সেইটো মানে মানুহৰ, মই বিশ্বাস নকৰোঁ, বহুতে যে কয় নাই আমাৰ কাজিয়া নালাগে, চ' দে আৰ নট এনজয়িং লাইফ। সেইটো বহুত ষ্টেৰিঅ' টাইপ হৈ যাব, এই কাজিয়াই নকৰে, তেনেকুৱাতো মোৰ মগজে সেইটো ঢুকি নাপায়। গতিকে তাৰ মাজত, আৰু এটা কথা মই জানো জীৱনত, মই যিটো দেখিছোঁ আজিৰ ডেটলৈ, পৰিয়ালটো সদায় দৰকাৰ। তুমি নিউক্লিয়াৰ ফেমিলি হ'ব পাৰ, তো নিউক্লিয়াৰ ফেমিলি মানুহ আজিকালি বেছিভাগ নিউক্লিয়াৰ ফেমিলিতে থাকোঁ, কাৰণ আমি তিনিজনী ধৰ যা, চবৰে ভিউজ বেলেগ বেলেগ হ'ব পাৰে। যেতিয়া আমি অলপ আঁতৰে থাকিম, আমি নিজৰ মতে নিজৰ ঘৰখন কৰিলোঁ, কিন্তু আমি ইজনী সিজনৰ প্ৰতি দায়বদ্ধ হ'ব লাগে। পৰিয়ালটো সদায় নিডেড, বিপদত কিন্তু পৰিয়ালেই আহে। বন্ধু বান্ধৱ থাকে খুব কম, যি বন্ধুৱে তোক চলাই নিবলৈ সহায় কৰিব তেনেকুৱা বন্ধু বান্ধৱ কম, পৰিয়ালটো দৰকাৰ। আৰু জীৱনত আৰু বস্তু শিকিলোঁ, মই ল'ৰা ছোৱালীৰ লগতে থাকিলোঁ, মই সাধাৰণতে এইটো এডলিচেণ্ট ষ্টেজৰ ল'ৰা ছোৱালীৰ লগতে আজি 32 বছৰ মই তাহাঁতৰ লগতে কটাইছোঁ। তাহাঁতে যিবোৰ ক্ৰাইচিছ ফেচ কৰে, মানে মাক দেউতাক হ'লে অকল মা দেউতাই হ'লোঁ, পইচা দিলোঁ, পঢ়ালোঁ ভাল স্কুলত, সেইটো নহয়। মা দেউতা ল'ৰা ছোৱালীৰ মাজত অলপ সোমাব লাগে, বিশেষকৈ মাকগৰাকীয়ে নিজৰ ল'ৰা ছোৱালীক অলপ বুজিবলৈ চেষ্টা কৰিব লাগে যে মোৰ ছোৱালীজনীৰ মনত কি আছে। পঢ়িবই লাগিব বা চবৰে সেইটো নাথাকিবও পাৰে, বেলেগ বেলেগ টেলেণ্ট থাকিব লাগে। আৰু মানে কিছুমান বস্তু মানে ডাম্প কৰিব নালাগে তাহাঁতৰ ওপৰত, যিটো থপি দিয়া বুলি কয় যে এইটোৱেই কৰিব লাগিব বা সেইটোৱে কৰিব লাগিব। মই এতিয়া উপস্থিত হয়, মোৰ ল'ৰা ছোৱালী যিহেতু এটা পৰ্যায় পাৰ হ'ল, মই দেখিছোঁ যে মানুহৰ নিজৰ যিটো মন, তই যে ডাক্তৰ বা ইঞ্জিনিয়াৰ হ'লেই দ্যাট ইজ লাইফ, বা তই IIT গ'লি IITian হ'লি সেইটোহে লাইফ, মই সেইটো নহয়। কিন্তু জীৱনৰ প্ৰতিটো কামত আজি আই থিংক ইউ আৰ হেপী উইথ ইয়ৰ দ্য পডকাষ্ট কৰ, সেইটোত তই বহুত মানুহ লগ পাওঁ, ইউ আৰ হেপী উইথ ইট। তোক যদি এখন ইঞ্জিনিয়াৰিঙৰ টেবিলত বহাই দিয়া গ'ল হয়, তোৰ হয়তো এই ক্ৰিয়েটিভ নাথাকিল হয়। ঠিক তেনেকৈ মই মোৰ ল'ৰাৰ ক্ষেত্ৰত দেখিছোঁ, সি মুঠেও ইণ্টাৰেষ্টেড নাছিলে মেথছ ছায়েন্স লৈ পেলাই, পঢ়িলে পাৰে, কিন্তু মানে হি ইজ নট ইণ্টাৰেষ্টেড, ঠিক মানে আৰ্টছৰ গতিকে সি সেইটো লাইনত গ'ল। হি ইজ হেপী নাও, সি যি কৰি আছে সি হেপী। মোৰ ছোৱালী তাই মানে ইণ্টাৰেষ্টে আছিল সৰুৰ পৰা ডক্টৰ হোৱা, লাকিলি বাৰু তাইৰ জীৱনটোৱেও মানে তাইক সেইটো লৈ গ'ল যে গভৰ্ণমেণ্ট এখনত পঢ়ি তেনেকৈ ধৰ, কাৰণ আমাৰ কাৰণে এইটো সম্ভৱ নহয় যে প্ৰাইভেটত দি পেলাই মেডিকেল পঢ়োৱা বা সেনেকুৱা। গতিকে তাইৰ লাইনত হেপী। মই এটা বস্তুৱে প্ৰতিগৰাকী মাক দেউতাক, বিশেষকৈ নতুন যিসকল মানে ধৰ সৰু ল'ৰা ছোৱালী, এতিয়া মই দেখোঁ যে টানি স্কুল লৈ গৈছে, সিহঁতে এদিন ডাঙৰ হ'ব, কিমান যাব আছে। মানে আমি মা দেউতাই ল'ৰা ছোৱালীক তাহাঁতৰ যিটো প্ৰথমতে তাহাঁতৰ গ'লটো বুজি নাপায় দেই। আজি এটা নাৰ্চাৰী কেজি বা ক্লাছ 1ৰ বাচ্ছা এটাই বুজি নাপায় যে মই ডাঙৰ হৈ কি হ'ব লাগিব। তে এভৰিথিং, ক'ৰবাত বিউটিচিয়ান দেখিছে মই বিউটিচিয়ান হ'ম, কাৰোবাৰ পুলিচ দেখিছে নে মই পুলিচেই হ'ম, ট্ৰেফিক পুলিচ, বাট তেনেকুৱা এটা হয়। তেতিয়া নহয়, 8 মানৰ পৰা লাহে লাহে নাৰ্চাৰ কৰিব হয় যে মই কি পঢ়িম, মানে ছায়েন্স ষ্ট্ৰীম যাম নে আৰ্টছ ষ্ট্ৰীম যাম, যাৰ যিটো ইচ্ছা। ফ'ৰ্চ কৰি তুমি ডাক্তৰেই হ'ব
লাগিব তুমি সায়েন্সে পঢ়িব লাগিব ইটস নট গুড এট অল আৰু ল'ৰা ছোৱালী যি পঢ়িব খোজে বা যি কৰিব খোজে তাত কিন্তু মাক দেউতাকে বোল্ড হয় বিশেষকৈ মাকজনী সদায় বোল্ড হৈ ছাপৰ্টত থাকিব লাগে আৰু এইটো মই কোৱা নাই যে ল'ৰা ছোৱালী ভুলকৈ মা দেউতাটো মোকেই ছাপৰ্ট কৰিব মই ভুল কৰোঁ সেইটো নহয় দুজনৰ আৰু ল'ৰা ছোৱালীক সদায় সব হেৰিত ভাগ দিব লাগে বুজিছোঁ তোমাৰ ফাইনেন্সিয়েল কণ্ডিশ্যন কেনেকুৱা তুমি কেনেকৈ চলিবা কিমান হেৰিত চলিবা সেইটো ল'ৰা ছোৱালীয়ে বুজিব লাগে লাগ বুলিলে বস্তু দিব নালাগে যে আৰু ঘৰৰ কিবা এটা ক্ৰাইচিছত বিশেষকৈ 8 মানৰ পৰা তো 7 আজিকালিতো 7 মানৰ পৰা ল'ৰা ছোৱালী বহুত মেচিয়ৰ জনাব লাগে যে আমাৰ পৰিয়ালত এইটো ক্ৰাইচিছ হৈছে উই নিড টু অভাৰকাম দিছ আৰু তেতিয়া মানে কামবোৰ সুকলমে হয় আমাৰ বহুতৰ ক্ষেত্ৰত দেখা যায় ঘৰত ধৰ ল'ৰা ছোৱালী বাহিৰত থাকে কাৰোবাৰ দিল্লীত থাকে ক'ৰবাত থাকে আৰু মানে ঘৰত কিবা এটা ক্ৰাইচিছ হৈছে ধৰ হাজবেণ্ড ৱাইফৰ এজনৰ বেমাৰ হৈছে তাহাঁতি কথাটো ল'ৰা ছোৱালীৰ পৰা লুকায় সেই বাহিৰত থাকে সেইটো নহয় কিন্তু কেতিয়া দায়িত্বশীল হ'ব যেতিয়া চব বস্তু আপডেট পাই থাকিব সেইটো বৰ দৰকাৰ এক্সেক্টলি সেইটো বহুত দৰকাৰ মানুহৰ বহুত কথা পাতিলোঁ মিনু খুৰী আৰু এতিয়া আমি বেলেগ এটা পাৰ্টলৈ যাব বিচাৰিম য'ত আমি অলপ হয়তো মানুহৰ আৰু অভিজ্ঞতা বাঢ়িব কিছু কথা হয়তো তোমাৰ মুখৰ পৰা ওলাম এতিয়া মিনু খুৰী মই কিছুমান ইণ্টাৰেষ্টিং কথা সুধিব বিচাৰিম মোৰ আজিও মনত আছে আমাৰ বেটছত মানে এটা ল'ৰা আছিলে মই নামটো নকওঁ আৰু সি পডকাষ্ট দেখা পাব পাৰে সি গলিৰ আগত মানে সদায় কাজিয়া পেচাল লাগি আহে মনত আছেনে গতিকে সেনেকুৱাতো আমি বিভিন্ন কেটেগৰী পাওঁ বহুত ধৰণৰ ল'ৰা ছোৱালী পাওঁ কেনেকুৱা সি তেনেকুৱা ধৰ সি এটা মানে খুব দুষ্ট ল'ৰা আৰু মানে আদাৰৱাইজ গুড এট হাৰ্ট কিন্তু মানে উৎপাত কৰে আৰু এনেকুৱাও হয় তাক আকৌ মানে কোনোবা খেদি আহে হা তাৰ মানে হেৰিটো মানে পিছত গম পাওঁ যিকেইটা মানে আহিছিল মাৰপিট কৰিবলৈ সেইকেইটাও আকৌ মই চিনি পাওঁ হা তেনেকুৱাও হয় তেনেকুৱা ধৰণৰ বহুত ল'ৰা ছোৱালী থাকে কিন্তু মোৰ লগত এটা কথা হয় মই আকৌ তাহাঁতৰ ক্ল'জ হ'বলৈ চেষ্টা কৰোঁ তাহাঁতক সি ফেচটোৰ পৰা ওলাই আনিবা কিন্তু এটা কথা মানে সেইখিনি সময়ত সি মোক কিন্তু খুব ভাল পায় আৰু সি বহুত কষ্ট কৰিছিল ছায়েন্সত লেটাৰটো পাবলৈ আৰু সি পাইছিলে কিন্তু সি ছায়েন্স পাইছিল নেকি সি ছায়েন্সত লেটাৰটো পাইছিলে বাকী মানে কি মানে মোক পিছত আহি কৈছে যে মেম মইতো আপোনাক কৈছিলোঁ ছায়েন্সত লেটাৰ মই পাইছোঁতো পাইছে সেইটো বস্তু তেনেকুৱা মোৰ বহুত হেৰি আছে কিছুমান আকৌ দৰকাৰতকৈ বেছি ঠাণ্ডাও থাকে মানে কথাই নকয় কিছুমান এনেকুৱা থাকে ধৰ মানে ঘৰত বহুত কথা ক'ব নোৱাৰে বহুতৰ হয় যে মাক দেউতাকৰ লগত ফ্ৰী নহয় তাহাঁতৰ প্ৰেম কাহিনীৰ পৰা আৰম্ভ কৰি গোটেইবোৰ মোক কয় কিন্তু দেই আৰু মোৰ এটা কথা আছিল মই তেতিয়া মানে প্ৰথম কওঁ আৰু দেই তহঁতে কিন্তু ভাই 11-12লৈকে একদম গোলাপ ফুল দিলেও নাচাবি নলবি আৰু সদায় ব্লেক এণ্ড হোৱাইট মানে ব্লেকটো কিতাপৰ চিয়াহীটো আৰু হোৱাইটটো কিতাপৰ বেকগ্ৰাউণ্ডটো গতিকে সেইটো ব্লেক এণ্ড হোৱাইটে ৰাখিবি গোলাপ দিলেও নলবি তাৰপিছত এইবোৰতো মই কৈ থাকোঁ 2-4টা খুব চিৰিয়াছ আছিল সিহঁতে এইবোৰ মানে মোৰ কথাটো পিছত গৈ মানে মোক এটা ধৰিছে মেম মই এতিয়া ছোৱালী পোৱা নাই হা মেম মোৰ এতিয়া কি হ'ব মইতো ছোৱালী পোৱা নাই মোৰ কাৰণে ছোৱালী চাওঁ অৱশেষত সি যেনিবা ছোৱালীও পালে তাৰ শান্তি তাৰ এটা বাচ্চাও তেনেকুৱা বহুত ঘটনা মোৰ মানে মই মানে এই মানে 32 বছৰত ক'ব বিচাৰো তোমাৰ টিউচনত আগতে বহি কি কৰোঁ জানা মানে মই কৈছোঁ আজি চব ৰাইজৰ আগত বহীখনৰ পিছফালে ইটোৱে সিটোক মানে নোটছ লিখে কোনোবাই কাৰোবাক ভাল পায় বুজিছা টেবিলখন গোটেই এতিয়াও মই টেবিলখনত চেঞ্জ কৰা নাই টেবিলখনত লাভটো মানে লাভৰ মাজত ইটোৰ নাম এতিয়াৰ ষ্টুডেণ্টবিলাকে মইতো এতিয়াও পঢ়াই আছোঁ এতিয়া ষ্টুডেণ্টবিলাকে মেম লাভ চাইনৰ মাজত দুটা দাদা বাৰ নাম আছে তাৰপিছত মই কেতিয়াবা কেৰাকে চাওঁ তাহাঁতৰ আগত অলপ গহীন হৈ থাকোঁ থাকিব পাৰে তাতে কি হ'ল তাৰপিছত মানে তাহাঁতৰ আগততো ক'ব নোৱাৰোঁ ন কিন্তু মই চাওঁ সেই পুৰণা 2-4টা বিয়াও হৈছে দেই এবাৰ এটা ঘটনা হ'ল এহাল ল'ৰা ছোৱালী একেলগে পঢ়ে মানে ল'ৰাটো ছোৱালীজনী এই সৰু সৰু কিছুমান তেতিয়া নতুন ওলাইছিল আৰ্চিজৰ লাভৰ ওপৰত এনেকুৱা কিবা এটা মানে এনেকুৱা কাৰ্ডৰ বেলেগ বেলেগ নোটবোৰ মানে বেলেগ হা লাভৰ ওপৰত বিভিন্ন মেছেজ মানে হা তাৰপিছত মই পঢ়াই আছোঁ মই সাধাৰণতে এইটো চিটত বহুত দুইফালে ষ্টুডেণ্ট থাকে তাৰপিছত বহি তাতো মানে তলেৰে দিলে মানে হয়তো আৰু দিব লাগিল দিলে মই সেইটো চাই দেখি আছোঁ কিন্তু মই মুখেৰে একো মাতা নাই তাৰপিছত তলত পৰি গ'ল সেইখন পৰি গ'ল এতিয়াতো উঠাব নোৱাৰিলে টিউশ্যন শেষ হ'ল
তাৰপিছত মানে মই সেইখন উঠাই ময়ো কিন্তু তাহাঁতক হাৰ্ট কৰা নাই, মই ষ্ট'ৰ কৰিলোঁ সেইখন। ষ্ট'ৰ কৰি মই ভাবিলোঁ টিকে না নাই, কিন্তু তাহাঁতে দে কণ্টিনিউ দেন দে গেট মেৰিড হা। তাৰপিছত মই বিয়াত সেইখন লৈ গৈছিলোঁ দিবলৈ, কাৰণ তাহাঁতৰ সেইটো মই আজিলৈকে থৈ দিছিলোঁ যে সেইখন মানে হেৰিটো চিম্বল এটা থাকি গ'ল। তোমালোকে ইজনে সিজনক সেই তেতিয়াই কমিটমেণ্ট দিছিলা আৰু কমিটমেণ্টটো মানিছা। উত্থান পতনটো তাহাঁতৰো হৈছে, হয়তো ল'ৰাটোৱে বা যি হ'ম বুলি ভাবিছিল পাৰা নাই, বা ছোৱালীজনীয়ে এই যে মই ল'ৰাটো অমুক হ'ব বুলি, কিন্তু তাহাঁতি সেইটো কৰা নাই। তেনেকুৱা বহুত ঘটনা। ইভিন মানে ভেলেণ্টাইন্স ডেত টিউশ্যন আহি বাংক মাৰি গুচি যায় তলৰ পৰা, পিছত ড্ৰাইভাৰ আহি পেলাই মেম আমাৰ মাইনাটো অহা নাই, মাইনা নাই, মই নমাই গৈছোঁ। মোৰ ভয় লাগি যায়, তেতিয়া মই নিজেও সৰু আছিলোঁ। তাৰপিছত মানে যে কি হ'ল, তুমি ওপৰলৈ উঠাই দি গৈছা? তাৰপিছত কৈছে নহয় মেম, তলতে নমাই দিছোঁ। মই কৈছোঁ তুমি তাৰপিছত ক'ৰবাত গ'লা নেকি? হয় মেম, মোক এনেকৈ ফটো ষ্টেট কৰিব দিছিলে হা বুলি কৈ ড্ৰাইভাৰ গুচি যায়। বেক গিয়াৰ মাৰি বয়ফ্ৰেণ্ডৰ লগত ভেলেণ্টাইন তেনেকুৱা বস্তু এবাৰ বাপেক আহি হাজিৰ হ'ল, বস্তু তাতে পৰি থাকিল। সেই বস্তু মোৰ তাত এতিয়াও আছে, নিব আহিলে দিবা। পডকাষ্ট চালে গম পাব মানুহৰ এগৰাকী টিচাৰৰ ওচৰত কিমান চিক্ৰেটছ থাকে, কিমান বহুত আৰু সেইবোৰ মই নামটো নাই কোৱা, গতিকে মানে ডাইৰেক্ট ডিছক্ল'জ কৰা নাই। আৰু কিছুমান চেঞ্চিটিভ ইছ্যু থাকে, সেইবোৰ মই ডিছক্ল'জ কৰিব নোৱাৰোঁ। বহুতৰ নিজৰ প্ৰাইভেট কিছুমান মানে মানসিক স্থিতি বা তেনেকুৱা। মোৰ সেইটো সৰুৰ পৰা এটা মানে কাউন্সিলিং কৰাটো মোৰ এটা মানে হবি টাইপৰ আছিল। মই যেতিয়াৰ পৰা পঢ়াইছোঁ তেতিয়াৰ পৰা বহুতো যাৰ ধৰ মাক দেউতাকৰ লগত বেছি ক্ল'জ নহয়, মই তাহাঁতৰ লগত কথা পাতোঁ বা তেনেকুৱা বহুত চিক্ৰেচি মই আছে, সেইবোৰ বুকৰ মাজত ভৰাই থৈছোঁ। সেইবোৰ ডিছক্ল'জ কৰিবতো কেতিয়াও নোৱাৰোঁ, অন্যায় কৰা হ'ব। ৰাইট টু প্ৰাইভেচি আৰু সেই যে মোৰ সেই ষ্টুডেণ্টৰ পৰা শিকি মই মাষ্টাৰ্ছ কৰাৰ 27 বছৰ পিছত মই ইনফ্লুৱেঞ্চ হ'লোঁ যে নহয়, মই কাউন্সিলিঙৰ কাৰণে আই উইল ডু ছামথিং। সেই ডু ছামথিংটোত মোৰ ল'ৰা ছোৱালী তাহাঁতেও খুব এনকাৰেজ কৰিলে। বিশেষকৈ ল'ৰাই মোক এডমিশ্যনৰ গোটেইখিনি কৰি দিলে। মই তাৰ লগতে গ'লোঁ, মানে প্ৰথম ক্লাছ কৰিব মই তাৰ হাত ধৰিয়েই গৈছোঁ। তাৰপিছত সেইটো এটা মোৰ কাৰণে ডাঙৰ এক্সপিৰিয়েঞ্চ। মই মাষ্টাৰ্ছ কৰাৰ 27 বছৰ পিছত পেন ধৰি 3 ঘণ্টা পৰীক্ষা দিছোঁ MSW কাউন্সিলিং। মানে মই কাউন্সিলিঙৰ জগতত আহিব বিচাৰিলোঁ। সেইটো কিন্তু ইনফ্লুৱেঞ্চ বাই মাই ষ্টুডেণ্টছ। আৰু মোৰ ষ্টুডেণ্টছ এতিয়া যে মই মোৰ মানে ষ্টুডেণ্টৰ ল'ৰা ছোৱালীকো পঢ়াই পাইছোঁ, তেনেকুৱা হৈছে মোৰ। মানে তাহাঁতি মানে হয়তো, আৰু মই কিন্তু সদায় তাহাঁতক কওঁ আই এম 16 years। বহুতে বেচেৰাহঁতে মোৰ মুখৰ ফালে চাই, কি মেম, 16 years। দেউতাই সোধে তেনেহ'লে বা দাদা, মই কৈছোঁ দেয়াৰ প্ৰব্লেম নট মাইন, মই 16 years। গতিকে সেই যে মই যে অলপ আগতে ক'লোঁ যে সৰুৰ পৰা বহুত শিকিব পাৰি, অকল যে আমি ডাঙৰেই জানো সেইটো বস্তু নহয়। মোৰ এই ষ্টুডেণ্টখিনিৰ কাৰণে মই আজি আকৌ অত বছৰ পিছত 2 বছৰ আগতে মই MSW কাউন্সিলিঙৰ ইগন'ৰ পৰা মই মাষ্টাৰ্ছ কৰিলোঁ। কৰি পেলাই মই কিন্তু ফাৰ্ষ্ট ক্লাছেই পাইছোঁ। অত বছৰ পিছত প্ৰথম মানে হাতৰ বিষ এটা পৰীক্ষা দিওঁ, ইগন'ৰ ডিচাইড কৰিব পাৰি যে আজি এটা দিলোঁ, নেক্সট 2টা গেপত মানে ৰুটিনখন চাই মই ছাবজেক্ট চুজ কৰোঁ। কাৰণ মই একেদিনাই, এতিয়াতো বয়স হৈছে ন, একেদিনাই আৰু 3 ঘণ্টা লিখিবই লাগিব। চ' সেইটো মোৰ কিন্তু ষ্টুডেণ্ট থকা কাৰণে, বা মই আজি যিটো পজিটিভিটিত থাকোঁ, মই যে সেই এডলিচেণ্ট ষ্টুডেণ্টখিনিৰ লগত থাকোঁ, মষ্ট অফ মাই টাইম মই তাহাঁতৰ লগত স্পেণ্ড কৰোঁ ন, মোৰ মেণ্টেল পজিটিভিটিটো তাহাঁতৰ পৰা বহুতখিনি মই পগলা হৈ যাম যদি মোৰ 4টা বজাত মোৰ টিউশ্যন নাথাকে। তুমি এতিয়াও পঢ়াই আছা? মাই গড, এনজয় ইট। 4টা বজাৰ আগে বাই 3:45 মই ৰেডি, আইলাইনাৰ লগাই লওঁ, কাৰণ মই ভালকৈ থাকি ভাল পাওঁ। এই কথাটো কিন্তু ৰাইজ মই আপোনালোকক ক'ব লাগিব, টিচাৰ বহুত লগ পাইছোঁ, কিন্তু ষ্টাইলত বহি পঢ়োৱা কিন্তু তোমাকে দেখিছোঁ। আইলাইনাৰ, লিপষ্টিক, মাই গড, গাল ৰঙা কৰি বহিবা। মানে হেৰিটো মোৰ আইলাইনাৰটো থাকিব লাগিব, নহ'লে ইট লুকছ ভেৰি ডাল। আৰু মই যদি এজন ডক্টৰৰ তাত যাওঁ, মই সদায় ষ্টাইলত যাওঁ। ডাৰ্ক লিপষ্টিক,
মোৰ বেমাৰ হ'লে ডক্টৰটো অলপমান মানে পেচেণ্টটোক দেখি ডক্টৰটো হতাশ হৈ যাব দেখোন এক্সেক্টলি তেনেকে পঢ়িব অহা মানুহটোক যদি দেখি পেলাই ই ইমান বৰ ডাল মেম এজনী হাঁহি নাই মুখত that's bad মই একদম 3:30 পিছে মই ৰেডি হৈ যাওঁ সেইটো মোৰ বহুত হেৰি টাইম মই কফি একাপ লৈ ওপৰত যাওঁ and I enjoy it ৱাও মই সেইটো বহুত এনজয় কৰোঁ এতিয়া আগতে অকল ধৰ গুৱাহাটীতে পঢ়াইছিলোঁ এতিয়া লাহে লাহে মই অনলাইন ক্লাছ কৰোঁ ডুবাই চুবাইতো মানে ষ্টুডেণ্ট আছে তেনেকুৱা তাহাঁতেও ভালেই পাইছে ভাল পাই কাৰণে আৰু 2-4জন বাঢ়িছে চ' সেইটো এটা নতুন এক্সপিৰিয়েঞ্চ একদম আননোন হা ডাইৰেক্টটো কেতিয়াও পোৱা নাই ফেচ টু ফেচ মই পোৱা নাই খালি হেৰিতে ক্লাছ কৰিছোঁ কিন্তু মই দেখিলোঁ ষ্টুডেণ্ট আগৰ তহঁতৰ দিনৰ ষ্টুডেণ্টখিনিৰ যিটো ক্ল'জনেছ আছিল আজিকালি কিছুমানৰ ক্ষেত্ৰত কিছুমান কিন্তু এতিয়াও একে আছে কিছুমানৰ ক্ষেত্ৰত অলপ কমিছে এই কথাটো অকল তুমি বুলি নহয় বহুতো মোৰ শিক্ষয়িত্ৰীয়ে মোক এই কথাষাৰ কৈছে যে আগৰ নিচিনা নাই মানে হয়তো বা এনেকুৱা আজিকালি যে ধৰ পৰীক্ষা চিষ্টেমটো বা এই যে টিচাৰে গাত হাত দিব নোৱাৰিব গালি দিব নোৱাৰিব সেইটো কাৰণে ল'ৰা ছোৱালীৰ এটা এনেকুৱা এটা কিনো তুমি মোক কি কৰিবা তেনেকুৱা টাইপ আগতে ধৰ ল'ৰা ছোৱালী আমাৰ দিনততো আৰু হেৰি আছিল আমি এতিয়াও মানে সেইটো কৰোঁ মই কিন্তু দেখিছোঁ তহঁতৰ সময়ৰ বা তাৰ আগৰ মইতো বহুত দিনৰ পৰাই পঢ়ালোঁ মানে বহুত পলাইট এণ্ড হেৰি আছে এতিয়াও আছে মানে ষ্টিল তাহাঁতি 22 ছেপ্টেম্বৰটো মোৰ জন্মদিন তাহাঁতি এতিয়াও মোক মানে উইচ কৰে পাৰিলে মেম আগতে যে খুৱাইছিল এতিয়া খুৱাবলৈ মন নাই এতিয়া বুঢ়া হৈছোঁ এতিয়া মই বনাব নোৱাৰোঁ মানে সেই হেৰিবোৰ গতিকে মোৰ তাহাঁতৰ হেৰিটোতো মোৰ সমানে হেৰি হয় আৰু এতিয়া এনেকুৱা কিছুমানো আছে ধৰ মানুহে এটা বয়সত বেলেগত পঢ়িব গ'ল মানে যে মোৰ লগতেই যে পঢ়ি থাকিব লাগিব তেনেকুৱা কথাও নাথাকে 11-12 পালে বা ক'ৰবাত 11-12ত ষ্ট্ৰীম বদলি গ'ল হেৰি হ'ল তাৰ 2-4টা আহি কিন্তু মাত দি যায় যে মেম আমিতো এতিয়া হেৰি হ'লোঁ সদায় আহিব নোৱাৰিব পাৰোঁ 2-4টা আকৌ খবৰটোও নিদিয়ে যে মেম মানে আমি মানে সেই ফিলিংটোৱে কেনেকুৱা তোমাক অনুভৱ কৰোঁ কেতিয়াবা আজিকালি মই সেইটোৰ লগত কোপ আপ হ'বলৈ ট্ৰাই কৰিছোঁ আৰু যথেষ্টখিনি কোপ আপ হৈছোঁ লেট দেম গো কিন্তু এটা সময়ত প্ৰথম যেতিয়া মানে সেইটো ফেচ কৰিছিলোঁ অলপমান লাগে কাৰণ when I give it wholeheartedly মানে মই মোৰ ল'ৰা ছোৱালীক যেনেকৈ ধৰ চাইছোঁ কাৰণ মোৰ তাত এটা বস্তু মই মানে সেইটো মই মানে প্ৰাউডলি ক'ব পাৰোঁ স্কুলত ধৰ হাফিয়লিতে হওক বা কিবা পৰীক্ষাতে হওক মেট্ৰিকৰ ঠিক আগমুহূৰ্তলৈকে হওক 30 পোৱা ষ্টুডেণ্টেও গৈ কিন্তু লেটাৰ পায় এক্সেক্টলি মই ফেইল কৰা ষ্টুডেণ্ট মই 95 পাইছিলোঁ অংকত নিদিওঁ ইফ ইউ ৰিমেম্বাৰ 3টা ছেকশ্যনৰ ভিতৰত মই আকৌ ৰিটেষ্ট দিছোঁ হায়েষ্ট পাইছোঁ কিন্তু ফেইল কৰিছিলোঁ মাহঁতে তোমাক ফোন কৰিছে যে এই ফেইল মেট্ৰিকত গতিকে এইটো সঁচা কথা আছিলে সেইবিলাক তেনেকুৱা বহুত ষ্টুডেণ্ট আছে মানে বহুত ভাল ভাল ষ্টুডেণ্ট মানে মানে ভাল স্কুলৰ তাহাঁতৰ দুখ নাই দে নট ইণ্টাৰেষ্টেড ইন মেথছ এণ্ড ছায়েন্স কিন্তু তাহাঁতে 10লৈ পঢ়িবই লাগিব আমাৰ চিষ্টেমটো এনেকুৱা যে সেইটো জোৰ জবৰদস্তি ইভেন মোৰ ল'ৰাই মেথছ ভাল নাপায় এক্সেক্টলি সি ভাল নাপায় গতিকে সি যেতিয়া সি তাৰ ক্লাছ 8ত তেনেকৈ এডভান্স মেথছত থাকি গ'ল ল বাৰু তাৰপিছত মই তাৰ মুখখন দেখি মোৰ দুখ লাগে মই বোলো সি এইটো এনেকৈ কিয় ৱেষ্টেজ অফ টাইম পৰীক্ষাত সি নম্বৰ নুঠেই তাৰ হা তাৰপিছত মই তাক এদিন সুধিলোঁ মই বোলো তহঁতে বাবা আৰ্টছ পঢ়িবি তই কিয় এইটো লৈ আছ মই এইটো চেঞ্জ কৰিব পাৰোঁ নেকি হি ৱাজ ছ' হেপ্পী ইমিডিয়েটলি মানে সেইটো জিঅ'গ্ৰাফীলৈ কনভাৰ্ট কৰা হ'ল সি জিঅ'গ্ৰাফী মানে স্কুলৰ ভিতৰত সি হায়েষ্ট পালে স্কুলৰ ভিতৰত হায়েষ্ট পাইছে কিছুদিনৰ ভিতৰত আৰু মানে সি লাইকড ইট জিঅ'গ্ৰাফী লৈ সি মানে 12ত জিঅ'গ্ৰাফী ল'লে তেনেকুৱা কথা আচলতে সেইটো এটা পইণ্ট কিন্তু কাৰণ এনেকুৱা বহুত ষ্টুডেণ্ট থাকে মানে মেথছটো পগলাৰ নিচিনা বেয়া পায় ভতিজা আছে মোৰ নিজৰ ভতিজাটোৱে সি মেথছ বেয়া পায় মই যেতিয়া ছায়েন্স পঢ়াই ছায়েন্সো বেয়া পায় ফিজিক্স মই পঢ়াই থাকোঁ সি ওপৰৰ ফালে ফেনখনৰ ফালে কোনোবা ফালে চাই থাকে হা মই তাক সোধোঁ বাবা লাষ্টত মই মানে বিচাৰি তাৰ মাজৰ পৰা উলিয়াই যে এইকেইটাই চাই যেন তেনেকুৱা থাকে তাহাঁতৰ দুখ নহয়
তাৰপিছততো নিজৰ কেৰিয়াৰটো ধুনীয়াকে লৈ গৈছে, এতিয়া নিজৰ ভাল লগা কাম কৰি আছে, কিন্তু সেই মেথছটোৱে তাহাঁতৰ এটা মানে হেৰি হ'ল, সেইটো চেঞ্জ কৰিব লগা হৈছে। মানে মিনিমাম এটা শিকিলে হয় দেচোন, প্লাছ মাইনাছ মাল্টিপ্লিকেশ্যন। হিন্দী নাজানে, বহুতে অসমীয়া ভালকে ল'ব নাজানে, সেইবিলাক কম্পালচাৰী কৰি দিব মই ভাবোঁ নালাগে। আচলতে নালাগে, মানে অসমীয়াটো ভাবিছে যে যিহেতু মাতৃভাষাটো, কিন্তু মানে এটা পৰ্যায়লৈকে মানে তাহাঁতে সেই মাতৃভাষাটো জনাটো উচিত, কিন্তু সংস্কৃতে হিন্দীয়ে চবেই জানিব ইমান দৰকাৰ নাই। এতিয়া মোকে যদি হিন্দী, মোক বহুতে সোধে আপুনি বাৰু হিন্দী পঢ়ায় নেকি, মই অলপ দেৰি মুখলৈ চাই কওঁ যদি ফেইল কৰিব লাগে তেতিয়া মই পঠাই দিলে। এক্সেক্টলি, মই নিজে নাজানো, মই 6লৈ হিন্দী পঢ়িছো, তাৰপিছত মোৰ হিন্দী নাই। আৰু মোৰ দেৱৰটোৱে সদায় কয় সি সংস্কৃত লৈছিল বোলে, এই যে ওপৰত যে বিন্দু বিন্দু, সি বোলে চিয়াহীটো ফু কৰি দিয়ে, ফু কৰিলে য'ত চিয়াহী পৰিল সেইটোৱে বিন্দু। মানে তেনেকুৱা ষ্টুডেণ্টৰ তেনেকুৱা অৱস্থা হয়। গতিকে আমি বুজিব লাগিব, ফ'ৰ্চ কৰি লাভ নাই। মানে কিন্তু এটা কথা, যিহেতু এতিয়ালৈকে এডুকেশ্যন চিষ্টেমটো চেঞ্জ হোৱা নাই, 10লৈ পঢ়িবই লাগিব, গতিকে ষ্টুডেণ্টে নিজেই নিজক মটিভেট, লগত টিচাৰে আৰু মাক দেউতাকে, বিশেষকৈ মাকগৰাকী সদায় ল'ৰা ছোৱালীৰ লগত থাকিব লাগে। তুমি কি কৰিবা সেইটো মাকগৰাকী, যিমান ভাল জেগাতে তুমি টিউচনে দিয়া বা যিয়ে নিদিয়া, মানে তোকো কৈছো মই, মানে অলৱেজ বি দেয়াৰ, যাতে তোক আৰু এনেকুৱা এটা ৰেপ মেইনটেইন কৰিবি য'ত ছোৱালীজনীয়ে কালি কাৰোবাক ভাল পালেও তোক আহি অপেনলি ক'ব পাৰে। আজি তোৰ ছোৱালী ইমান ডাঙৰ হোৱা নাই, কিন্তু যেতিয়া হ'ব, এটা সময়ত হ'ব, যেন তই জাজ কৰিব পাৰ, ছোৱালীজনীক যাতে তই বুজাব পাৰ যে মানে this is the right person for you, but this is the wrong. মই ইণ্টাৰাপ্ট কৰিছোঁ, বহুত মোৰ ফ্ৰেণ্ডছ আছে, আমি যিহেতু ছোৱালী স্কুলত দিছোঁ, বহুতে এতিয়া মানে মোৰ ফ্ৰেণ্ডছে কৈছে ভয় খায় যে ছোৱালীয়ে ছোৱালীক ভাল পাই যায়, যিটো আজিকালি আমি লেছবিয়ান বুলি কওঁ, খুব এইবিলাক কমন হ'ব ধৰিছে। তেতিয়া মোৰ ফ্ৰেণ্ডজনীয়ে মোক কৈছে কৃষ্ণাক্ষী কি হ'ব যদি আমাৰ ছোৱালীও এনেকুৱা পৰ্যায় এটা পায়, আমি কি কৰিম? কৈছোঁ ড'ন্ট মেনিফেষ্ট কিয় কৰি আছো যে মোৰ ছোৱালীয়ে এইটো কৰিব বা সেইটো, হোৱাট এভাৰ ইট উইল বি, উই উইল হেভ টু একচেপ্ট ইট, যিয়ে নহওক কিয়। এতিয়া তাৰ লগতে আগতে যেনেকৈ বহুতে ভাবে মোৰ ল'ৰা ছোৱালীয়ে ইণ্টাৰকাষ্ট মেৰেজ নকৰিলেই হ'ল, কিন্তু সেইটোৱে হয়, কিন্তু যেনেকৈ মোৰ মাহঁতে ভাবিছিলে। এটা কথা, ল'ৰাজন ভাল হ'লেই হ'ল। মানে এতিয়া ধৰ বহুতে ক'ব নহয় নিজৰ ছোৱালীজনীয়ে ব্ৰাহ্মণেই বিচাৰিছে নে হৈ গ'ল, সেইটো তই ক'ব নোৱাৰ। ভাল পোৱাটোতো আৰু বিচাৰি নহয় জানো, যে ই বামুণ গতিকে মই ইয়াৰ লগতে মানে হেৰি হ'ব, তেনেকুৱা কথা নহয়। কিন্তু এটা বস্তু হ'ব লাগে, ইটছ এ ভেৰি ইম্পৰ্টেণ্ট থিং ইন লাইফ, মাকজনী খুব ক্ল'জ হ'ব লাগে, ল'ৰা ছোৱালীৰ লগত ক্ল'জ হ'ব লাগে, চ' দেট দে কেন অ'পেন আপ। আৰু এটা কথা, এই যে লেছবিয়ানৰ কথাই কৈছে বা কিবা কথা কৈছে, এইবোৰ মানে কণ্ট্ৰলৰ বা হেৰিত আনিবলৈ ল'ৰা ছোৱালীক সদায় এটা বস্তু, সেইটো মই কৰিছিলোঁ, স্কুলৰ পৰা আহি স্কুলতনো দিনটোত কি হ'ল সেই কথাটো ক'ব দিব লাগে। ক'বনে সকলো ল'ৰা ছোৱালীয়ে একদম এই যে সৰুতে ষ্টাৰ্ট হ'ব, মোৰ ছোৱালী ডাক্তৰ, এতিয়াও আহি পেলাই তাই ফোনত হ'লেও কয় আজি কি হ'ল, মানে সেইটো ক'ব। আৰু যিখিনি সময়ত গঢ় দিয়া সময়খিনি, সেইখিনি সময়ততো ক'বই, অভ্যাস হৈ যাব ন। আজি ধৰ স্কুলৰ পৰা আহিলে সুধিলে আজি কি হ'ল, কালি কি হ'ল, এনেকে সুধোতে যে পাবলোৰ হেৰিটোৰ নিচিনা, সেই যে বেলটো বাজাৰ লগে লগে খাব দৌৰি আহে, সেইটোতো অভ্যাসৰ ওপৰত ন। ঠিক তেনেকে বাচ্ছাটোৰ মাক গৈতো মই ক'বই লাগিব, আৰু সেইটো বৰ দৰকাৰ। মই মানে চব মাক দেউতাককে ক'ব খোজো, যিবোৰকৰ নতুন জীৱন আৰম্ভ কৰিছে, ল'ৰা ছোৱালী বহুত দূৰ যাব আছে, মাকজনী সদায় ছাৰ নিচিনাকে থাকিব লাগে, ছাপৰ্ট দিব লাগে ল'ৰা ছোৱালী। কিন্তু এইটো নহয় যে ল'ৰা ছোৱালী ভুল কৰিব, কিন্তু ভুলটো লুকাব নাপায়। বহুত ক্ষেত্ৰত দেখা যায়, ময়ে দেখিছোঁ, বহুতক দেখিছোঁ, হাজবেণ্ডৰ পৰা কথা লুকায়। ল'ৰাটো ধৰ ভুল পথত গৈ আছে, অলপকে, কিন্তু মানে হাজবেণ্ডৰ পৰা কথাবোৰ লুকাই আছে, ঢাকনি দি থৈ দিয়াৰ নিচিনাকে। সেইটো কেতিয়াও কৰিব নাপায়। বহুত ল'ৰা ছোৱালী বেয়া হোৱাৰ মূলত কিন্তু মাক দেউতাক, বিশেষকে মাকজনী। মাকে কথা লুকুৱাই এটা মানে পাহাৰ হৈ যায় লুকুৱাৰ, আৰু তেতিয়া আৰু হাতত নাথাকে। এটা সৰুতে গল্প পঢ়িছিলি চাগে, এটা ল'ৰা, সি চুৰ কৰে, সদায় চুৰ কৰে,
হা আইতাকৰ লগত থাকে আইতাকে কেতিয়াও একো নকয় আইতাকে দেখি থাকে সি চুৰ কৰে তাৰপিছত মানে এবাৰ তাৰ বিৰাট ডাঙৰ শাস্তি এটা হ'ল সি ডাঙৰ চুৰ কৰিলে ৰজা ঘৰত মাতি পঠালে শাস্তি হ'ল তাক মানে হেৰি কৰিব সি লাষ্ট ক'লে যে মোৰ এটা ইচ্ছা আছে মই আইতাক কানে কানে এষাৰ কথা ক'ম আইতাকক কানে কানে কথা ক'ব কাণখন যে কামুৰি দিলে চিঙি দিলে যে তোমাৰ এইটো মানে তোমাৰ হেৰি তোমাৰ ভুলৰ কাৰণে মই আজি চুৰ হ'লো সেইকাৰণে প্ৰত্যেক মানুহৰ দায়িত্ব এটা থাকে আইতাক আজিকালি পৰিয়ালত ধৰ নিউক্লিয়াৰ ফেমিলিয়ে বেছি মই সেইকাৰণে এইটোত জোৰ দিছোঁ যদিও নিউক্লিয়াৰলি থাকিব লগা হয় কিন্তু ফেমিলি বণ্ডিংটো মেইনটেইন কৰিব লাগে ফেমিলি ইটোৱে সিটোৰ বিহু পূজা ইটোৱে সিটোক উইচ কৰা বিপদত হেৰি কৰা সেইবোৰ কৰিব ইম্পৰ্টেণ্ট সঁচা কথা এতিয়া মিনুখুৰী আজিকালি দেখা পাইছোঁ তুমি যেনেকৈ ক'লা নিউক্লিয়াৰ ফেমিলি চ' আগৰ দিনত কি আছিলে তোমাৰ শাহু শহুৰ থাকিলে কাজিয়া পেচাল কৰিবৰ কাৰণে অকণমান সংযম আছিলে কাপলছবিলাক যে অলপ চিঞৰ বাখৰ নকৰোঁ মা দেউতা আছে বয়স হৈছে বেয়া পাব পাৰে কিন্তু যেতিয়াৰ পৰা মানুহ নিউক্লিয়াৰ ফেমিলিলৈ শ্বিফ্ট হ'ল তেতিয়াৰ পৰা যেন তেওঁলোকে কাজিয়া পেচাল হাতাহাতি কৰি পেলাইও যেন মানে এনেকৈ কয় মাক দেউতাকৰ ওচৰত গুচি যায় এৰি দিয়ে ৰিলেশ্যনশ্বিপ মই তোমাৰ লগত নোৱাৰোঁ তেনেস্থলত পিতৃ মাতৃৰনো ৰোল কেনেকুৱা হ'ব লাগে এইটো এটা বৰ মানে ইম্পৰ্টেণ্ট কুৱেশ্যন আচলতে কাজিয়া লাগিব পাৰে আমিও লাগো দেই এতিয়াও লাগো মানে এটা এনেকুৱা মুখেৰে লাগো আৰু বকি লাগিব মানে এটা কথা হয় চবে আমাৰ ৰাশিবোৰ গোটেইকেইজনৰে ষ্ট্ৰং গতিকে মানে সেইটো এটা যে কোনো মানে এনেকে মূৰতল কৰি থকা হেৰি শিক্ষা ছাবমিছিভ নহয় আৰু কেতিয়াও সেইটো শিক্ষা নাপালোৱে সৰুৰ পৰাই পোৱা নাই যে মোৰ তল কৰি শুনি থাকিবা চব বস্তু গতিকে কথা কওঁ কথাটো দি চলি আছো ন এক্সেক্টলি কথা কওঁ গতিকে তেনেকুৱা ক্ষেত্ৰত মতৰ অমিল হ'ব পাৰে দুজন মানুহৰ হেৰি কেতিয়াও একে নহয় তোৰ আৰু তোৰ হাজবেণ্ডৰ হিমাংশুৰ তাহঁত দুজনৰ চব বস্তু একে নহয় এটাই একে যে ইউ লাভ ইচ আদাৰ সেইটো বৰ দৰকাৰ কাজিয়া কৰিবি কিন্তু এই যে গুচি যাওঁ সেইটো বৰ মানে লগে লগে লোৱা ডিচিশ্যন নহয় আৰু এটা কথা বিশেষকৈ ছোৱালীজনীৰো মাক দেউতাক অনবৰত চব কথাত ছোৱালীজনীৰ ফেমিলি লৈ চবতে মাত মাতিব নাপায় গুচি আহ ইটছ নট এ জ'ক এবাৰ ফেমিলি এটা শেষ হৈ যোৱা মানে শেষ হৈ যায় আৰু সেইখিনি সময়ত কিছুদিন পিছত এমাহ পিছত দুমাহ পিছত বা দুদিন পিছতো ছোৱালীজনী ৰিয়েলাইজ কৰিব পাৰে মই এইটো কৰিব পাৰিলোঁ হয় বা ল'ৰাটো ইছৰাম তাইতো এনেকৈহে কৈছিল সেইটোলৈ মইনো কিয় ইমান হেৰি কৰিলোঁ কিন্তু এই যে ইগ'ৰ কাৰণে আকৌ ঘূৰি যাব দিগদাৰ হয় সেইটো ইগ'টো কণ্ট্ৰলত ৰাখিব লাগে when it's a relationship হাজবেণ্ড ৱাইফ ৰিলেশ্যনশ্বিপটো বহুত ডাঙৰ বণ্ডিং এইটোত কাজিয়া লাগিব মই সেইটোত মানে আই এম গিভিং এমফেচিছ কাজিয়া ইজ এ নৰ্মেল থিং কিন্তু এইটো পৰ্যায়লৈ নাযাবা য'ত তুমি মানে ওলাই আহা কাজিয়া কৰি ঘৰতে থাকিবা আৰু টানি টানি আনি আকৌ কাজিয়া কৰিবা যে এইটো ৰৈ গ'ল আকৌ কৰোঁ বাট ডোণ্ট গ' আউট যে মই ঘৰ এৰি গুচি গ'লোঁ নেভাৰ ডু ডেট মোৰ মায়ে এটা কথা সদায় কয় স্থান গ'লে হেনো মানুহৰ মান যায় চ' মই ভাবোঁ নিজৰ স্থান স্থিতি এৰি দিব নালাগে সেইটো কেতিয়াও এৰিব নাপায় আৰু মাক দেউতাক গৈ পেলাই সেই হাজবেণ্ড ৱাইফৰ মাজত সোমাব নাপায় এক্সেক্টলি মানে সৰু সৰু কথাত বহুত মাক দেউতাকক দেখোঁ প্ৰতিটো কথাতে মিনিটে মিনিটে ফোন কি খালা কি কৰিলা কি অমুক কৰিলা অমুক কৰিছানে সেইটো প্ৰয়োজন নাই আৰু আজিকালিতো ছোৱালীবিলাক ধৰ এটা এজত বিয়া হয় ইমানো বাচ্চা নহয় যে 16 বছৰত বিয়া হ'ল একো নাজানে খাবও নাজানে সেইটোতো নহয় চাকৰি বাকৰি কৰি আৰু ছোৱালীৰ কিন্তু মানে হেৰিটো বৰ দৰকাৰ ইণ্ডিপেণ্ডেঞ্চ কিবা এটা কৰিহে বিয়া কৰাব লাগে আৰু মই আৰু এটা কথা ঠিক তেনেকৈ ছোৱালী এজনী নিজৰ ঘৰখন এৰি আহে যেতিয়া শহুৰ শাহুৱে মৰমটো জীৱ জানে সেইটোৱে ছোৱালীজনীক ডেফিনেটলি আজি মোৰ শাহু ঢুকুৱা কিমান বছৰ হৈ গ'ল ষ্টিল আই ফিল হাৰ এভৰি হেৰি মই এভৰি মমেণ্ট মই কিবা এটা মই এই যে ক্লাউড কিটচেন ইনফ্লুৱেঞ্চ বাই মাই মাদাৰ ইন ল তেওঁ বহি বহি চাগুৰ পাপৰো বনাইছিল আৰু মাৰ এটা কথা মই কৈছোঁ তেখেতে 6লৈকে পঢ়িছিল কিন্তু মা মইতো কোনবা
গতিকে মোৰ ভিনদেউ এজন আছে, সি লণ্ডনত থাকে, তাৰে ল'ৰা হা। মোৰ বিয়াৰ সময়ত সি গুৱাহাটী আহিছিল, আহি পেলাই মই ইউনিভাৰ্চিটি যাওঁ, মই বিয়াৰ পিছত মাষ্টাৰ্ছ মানে ফাইনেল ইয়াৰ আছিলোঁ, মই ইউনিভাৰ্চিটি যাওঁ, মই যোৱাৰ আগতে সি আহি পায়, মই ঘূৰি আহিও দেখোঁ সি বহিয়ে আছে, সি কিন্তু অসমীয়া মাথা মুণ্ড একো নাজানে। পিছত কয় মায়ে হেৰি কৰে, কিন্তু মাৰ সেই সাহসটো আছিল। আৰু মোক যিটো ধৰণে মৰম কৰিছিল, প্ৰতিটো সৰু সৰু হেৰি চাইছিলে দেই। মোৰ বিয়াৰ পিছতে যেতিয়া মানে উৰুকা, প্ৰথম মাঘৰ বিহু, মা মানে সেইটো ফিল কৰিলে মই এজনীয়ে ছোৱালী, মোৰ মা দেউতাই ফিল কৰিব, কিন্তু মোক যদি ঘৰত পঠিয়াই দিয়ে, ওচৰ পাজৰ মানুহে ভাবে এই বোৱাৰীজনী নাই। গতিকে মায়ে কি কৰে, মোৰ মা দেউতাক মাতি দিয়ে। ঘৰত কিবা এটা মানে মোৰ ইনলজৰ ঘৰত কিবা এটা গছত লাগিল, সেইটো এটা ভাগ মোৰ মাহঁতক দিব। সেই হেৰিটোৰ পিছত তই মানুহজনীক কেনেকৈ পাহৰিবি? মই চব মানে ভাবোঁ যে শাহুৱেকবিলাকে যেনেকৈ জীয়েকক বুজিব চেষ্টা কৰে, ঠিক তেনেকৈ মানে বোৱাৰীজনীক যদি এনেকৈ ধৰণে বুজিব খোজে, বোৱাৰীজনীৰ যদি কমফৰ্টটো বা বোৱাৰীজনী কমফৰ্ট হয় নে নাই, এইটো কৰিলে হেৰি হয় নে, সেইটো বহুত দৰকাৰ। তেতিয়া কিন্তু এনেকুৱা কাজিয়াও নাথাকিব হা, মানে নিউক্লিয়াৰ ফেমিলি হ'বলৈ দৰকাৰেই নহ'ব। বহুতে এতিয়া বাধ্যত পৰিও হয়, ল'ৰাটো পিছে মাজে মাজে চেণ্ডউইচ হয়, সি দুইফালে শুনিব লাগে ন। এক্সেক্টলি, সঁচা কথা। মিনুপুৰী, তুমি কাউন্সিলিঙলৈ আহিলা, কাউন্সিলিঙত কেনেকুৱা পাইছা নিজৰ লাইফটো এতিয়া? কাউন্সিলিং ইজ টোটেল ডিফাৰেণ্ট ফিল্ড। মানে এটা কথা হয়, যিহেতু যেতিয়া তই এডুলেচেণ্ট ষ্টুডেণ্টৰ লগত থাকিবি বা ল'ৰা ছোৱালীৰ যিটো ব্ৰিজটো ন, চাইল্ডহুড আৰু মেনহুডৰ এটা ব্ৰিজ, এডুলেচেণ্ট ষ্টেজটো, গোটেই হৰম'নেল চেঞ্জৰ পৰা গোটেইখিনি, তেতিয়াই তাহাঁতৰ মানে তোৰ বাহিৰৰ মাক দেউতাকৰ প্ৰতি এটা অনীহা, এই মোৰ পিয়াৰ গ্ৰুপহে ভাল, মোৰ ফ্ৰেণ্ডছেহে মেইন কথা ক'ব। সেইবিলাকত মই যেতিয়া দেখিছিলোঁ যে ইহঁতক কাউন্সিলিং দৰকাৰ, তেতিয়াও মই কাউন্সিলিং কৰিছিলোঁ মোৰ ষ্টুডেণ্টখিনিক, যোনখিনি ধৰ মেণ্টেলি বহুত মানে এটা হেৰিত থাকে, মানে তোৰ ডাইলেমাত থাকে, মই কি কৰিম কি নকৰিম, তেতিয়াও কৰিছিলোঁ। কিন্তু মই সেই কৰোঁতে মই ভাবিলোঁ মই এটা মোহৰ লাগে যে মই কাউন্সিলিং কৰোঁ, সেইটো কাৰণে মোক ডিগ্ৰী এটা লাগিব। তেতিয়া প্ৰথম মই ইমান এইটোৰ প্ৰতি আইডিয়া নাছিলে, তাৰপিছত যেতিয়া মই ইগন'ৰ হেৰিটো দেখিলোঁ, মানে মোৰ ল'ৰাইও বহুত সি বিচাৰি খুচাৰি মোৰ সিয়ে ফৰ্মছ ফিল আপ কৰি হেৰি চব কি কৰি দিছিলে। কৈছে তাৰপিছত মই যেতিয়া আহিলোঁ, যেতিয়া এইটো অলপমান দুই এটা ইমান মানে প্ৰপাৰলি মোৰ এডভাৰটাইজমেণ্টটো হোৱাও নাই, কিন্তু মানে এতিয়া লাহে লাহে হৈছে, যথেষ্ট মানুহ মই দেখিছোঁ ডিফাৰেণ্ট ফিল্ড। ইভেন মানে এনেকুৱাও দেখিছোঁ যে ধৰ বহুত ভাল এটা হেৰিত আছে, এজন ডক্টৰ বা এজন টিচাৰ বা ডান্সাৰ, কোনোবা তেনেকুৱা মানুহেও দেখোন বেছিক কাউন্সিলিং যে মোৰ এইটো প্ৰব্লেম হৈছে। কাৰণ কথাটো কি হ'ল, আজিকালি মানুহ কমকৈ পাওঁ, আমি বেছি মানুহ নাপাওঁ। আগতে লগ বন্ধুৰ আগত মই যিটো কথা ক'লোঁ, লগ বন্ধুৰ আগতো মানে 95% পিছফালে বেকতটোক মানে হেৰি কৰে, 1% 2% তেনেকুৱা মানুহ নাপায়। গতিকে কাউন্সিলিংটো এতিয়া বহুত দৰকাৰ হৈছে। আচলতে এভৰিৱান নিডছ। মেবি মোৰ ধৰ যে অকল মেণ্টেল কিবা এটা হ'লেই মই কাউন্সিলিং ল'ব লাগিব এইটো কথা নহয়, কিন্তু মানে বিভিন্ন ধৰণৰ তুমি কি পঢ়িবা, তোমাৰ কেনেকুৱা, মোৰ লগ বন্ধুৰ লগত মোৰ মিলা নাই, মোৰ অমুক হৈছে বা মোৰ বিয়া হৈ মই ঠিক কি কৰিব লাগে, মানে মই মোৰ মিছেছৰ লগত বা মই মোৰ হাজবেণ্ডৰ লগত মানে কেনেকুৱা ধৰণৰ ৰিলেশ্যনশ্বিপ, মানে মেণ্টেল হেৰিটো ৰাখিব লাগে। গতিকে তোমাৰ তাত বিভিন্ন ধৰণৰ কাউন্সিলিঙৰ কাৰণে মানুহ আহে, স্পেচিয়েলি ষ্টুডেণ্ট টু ষ্টুডেণ্ট। আটাইতকৈ ডাঙৰ কথা বয়সীয়া মানুহো আহে। মানুহৰ জীৱনত কিমান দুখ, জীৱনত মানে বহুত ধৰণৰ, কাৰোবাৰ ল'ৰা ছোৱালীৰ লগত হেৰি নাই, কাৰোবাৰ মানে সেই যিটো হেৰি থাকিব লাগিছিল বণ্ডিংটো, সেই বণ্ডিংটো নাই। গতিকে তাহাঁতে মানে তেনেকুৱা ক্ষেত্ৰতো হয়, কিছুমানৰ হাজবেণ্ড ৱাইফৰ হেৰি হয়, কিছুমানৰ এক্সট্ৰা মেৰিটেল, তেনেকুৱা বিভিন্ন মানে ইটছ নেভাৰ এণ্ডিং হেৰি, মানে যিকোনো ক্ষেত্ৰত। মই অনেষ্টলি ট্ৰাই কৰোঁ যাতে মই তাহাঁতক কিবা এটা ৰাস্তা দেখুৱাব পাৰোঁ বা মানে হেৰি।
এই গোটেই মানুহখিনিক মই এটা কথাই কওঁ, যোনখিনি কাউন্সিলিঙৰ কাৰণেও আহে, তাহাঁতি মানে মেণ্টেলি খুব ষ্ট্ৰং হ'ব লাগে। সেই মই যিটো ক'লোঁ যে ইয়াতে যেতিয়া পজিটিভিটি ভৰাই ল'বি, no one can ষ্টপ ইউ। stop you. এটা বয়স যে আহে মিনুখুৰী, যিটো ধৰা আমাৰ মাহঁতৰ বয়স বা Menopause. মেনোপজটোতো পোষ্ট মেনোপজ, এক্সেক্টলি। চ' এই 60 ইয়াৰ্ছৰ পিছত যিখিনি লোক থাকে, তেওঁলোকৰ ল'ৰা ছোৱালী ডাঙৰ, কাৰোবাৰ হয়তো সংসাৰত ব্যস্ত হৈ গৈছে, ল'ৰা ছোৱালী নাতি পুতি হ'ল, তেওঁলোকে কেতিয়াবা নিসংগতা অনুভৱ কৰে জানা। সেইটো কাৰণে কি কৰিব লাগে জানো, বেলেগ বেলেগ মানে যিটো মই ট্ৰাই কৰি আছোঁ, এইটো কৰোঁ। তাৰপিছত আকৌ ভাবিছোঁ, মই এতিয়া ভাবি আছোঁ মই বিহুটো অলপমান বিহুৰ বিষয়ে নলেজ ল'ম, কিবা কিবি মানে যিমান নাজানিছিলোঁ সিমান, বা সৰুতে যিবোৰ মানে নকৰিছিলোঁ কিন্তু তেনেকুৱা কিছুমান কাম মানুহ সদায় হেৰিটো মেইনটেইন কিবা নিজকে মানে এইটো কিন্তু মানে মাৰ কথাও কৈছ বা তেনেকুৱা আমাৰ এইজ গ্ৰুপৰ, সেইটো কিন্তু আজিকালি এটা ভাল হৈছে, পুৰণা ফ্ৰেণ্ডছখিনি লগ হয়। সেই এটা সময়ত যে চব আঁতৰি গৈছিল, সেইখিনি আকৌ বেকত আহিছে। মানে সেইটো কিন্তু মানে মোবাইলটোৰ এটা পজিটিভ ছ'চিয়েল মিডিয়াই সেইটোটোক ওচৰলৈ আনিছে। আজিকালি তই দেখিবি মানে ফেচবুকত চালেও দেখিবি ফ্ৰেণ্ডছবোৰ লগ হৈ ক'ৰবাত গৈছে, থাকিছে। সেইটো আৰু যোনে কিতাপ পঢ়ে তাৰ নিসংগতাটো অলপমান কমকৈ হয়। কিতাপটো পঢ়িব লাগে, মায়েতো বহুত কিতাপ পঢ়ে। এই কথাষাৰ মাও কয় যে কিতাপে হেনো মানুহৰ নিসংগতা আঁতৰ কৰাত সহায় কৰে। মানে অকলে থাকিবলৈ, মইতো অকলেই থাকোঁ। এতিয়াতো মোৰ মণিকুৰাটো ব্যস্ত হৈ থাকে অনবৰত, মই অকলে থাকোঁ। মোৰ এটা মেডিচিন হ'ল মোৰ ষ্টুডেণ্টখিনি। চ' তাহাঁতি মোক অক্সিজেন, সেইটো মোৰ অক্সিজেনটো পায়। তাৰপিছৰ আকৌ যে ধৰ 7টাৰ পৰা 10টালৈকে সেই সময়খিনি ঘৰত কোনো নাথাকে, মই অকলে থাকোঁ। কিন্তু সেইটো সময়ত মই কিতাপ পঢ়া বা মই বাৰু পেপাৰ কাটো ষ্টুডেণ্টৰ কাৰণে তেনেকুৱা, কিন্তু কিতাপ পঢ়াটো বহুত। আৰু লগ বন্ধুৰ লগত মিলিব লাগে। এটা বয়স আহে লগ বন্ধুৰ লগত মিলিব লাগে। মানে মাজত হেৰাই গৈছিলোঁ, কিন্তু আমিও আমাৰ গ্ৰুপৰো বহুতে মানে নিজৰ নিজৰ জীৱন লৈ পেলাই ল'ৰা ছোৱালী ডাঙৰ কৰা, হেৰি কৰা, কিন্তু এতিয়া আকৌ বেক কৰিছোঁ আমি। গতিকে তেনেকুৱা এটা হেৰি হয়। আৰু আটাইতকৈ ডাঙৰ কথা, তোক বেলেগে কি সহায় কৰিব সেইটোতকৈ নিজে নিজক কেনেকৈ সহায় কৰিবি তই নিজে ভাবি। মই বাৰে বাৰে সেইটো সদায় কওঁ যে নিজকে ভাবি ল'ব লাগিব যে মই এইটো অভাৰকাম কৰিমে। মই কেতিয়াও হেৰি নহয় মানে যে মই মানে মানসিকভাৱে ভাঙি পৰিছোঁ, এইটো মই কেতিয়াও নহ'ম। বল যে মই এইটো নহ'ম, মই অভাৰকাম কৰিম বা ফূৰ্তিত থাকিম। মই সৰু সৰু কথা লৈ ফূৰ্তি কৰিম। এনে হয়, কিন্তু এই যে হাত ভৰি বিষবোৰ হয় তেতিয়া এইজটো এইজে। আদাৰৱাইজ ইটছ আ নাম্বাৰ। মেণ্টেলি ইটছ আ নাম্বাৰ। ফিজিকেলি কিছুমান কথা সেইটো হয়। বহুত কথা পাতিলো মিনুখুৰী, আমিতো কথা পাতিয়ে থাকোঁ। আজি হয়তো আমি কেমেৰাৰ আগত পাতিলো, য'ত নেকি বহুতো মানুহে আজি আমাৰ কথোপকথনৰ পৰা উপকৃতও হ'ব। আৰু মই ৰাইজকো ক'ব বিচাৰোঁ, আপোনালোকেও যদি মধুমিতা শৰ্মাৰ সৈতে কানেক্ট কৰিব বিচাৰে, অলপ কাউন্সিলিঙৰ দুষাৰ কথা মনত ৰাখিব। টিচাৰ ইজ আ বেষ্ট কাউন্সিলাৰ, কিন্তু মই নিজে অনুভৱ কৰোঁ এইষাৰ কথা। চ' নিশ্চয় কণ্টেক্ট কৰিব। মই ডেছক্ৰিপশ্যন বক্সত নম্বৰো দি দিম। কিজানি আপোনালোকৰ অলপমান দুখো অলপো যদি কমি আহে, কিজানি সেইটোৱে পথ প্ৰদৰ্শক হিচাপে আপোনাক হয়তো, পথ প্ৰদৰ্শক নহয়, তুমি যেনেকৈ কৈছা মহাত্মা গান্ধী, গতিকে পথ দেখাওঁতা। মানে মোৰ অসমীয়াটো অলপ শুদ্ধ কৰি গৈ আছোঁ। আপোনালোকৰ মানে এনেকুৱা মোক ৰাইজে মানে কৰি দিছে যে অসমীয়া তুমি শিকিবই লাগিব, অসমীয়া ভালকৈ ক'বই লাগিব। গতিকে ট্ৰাই কৰিছোঁ যাতে অসমীয়াটো আৰু অলপ পলিছ কৰোঁ। এক্সপিৰিয়েঞ্চ কাউণ্টছ অলৱেজ। মানে 22 বছৰ বয়সত মোৰ যিটো এক্সপিৰিয়েঞ্চ বা যিখিনি হেৰি আছিল, এতিয়া 59 yearsত মই মানে I can feel that change. কিমান জেনেৰেশ্যন দেখিলা, কিমান ল'ৰা ছোৱালী দেখিলা। এটা কথা আজি তোমাক কৈছোঁ, পইচা ডাঙৰ নহয়, মানুহৰ এক্সপিৰিয়েঞ্চ ডাঙৰ। এক্সপিৰিয়েঞ্চ অলৱেজ কাউণ্ট। সেইকাৰণে যে বয়সীয়া মানুহে কথা ক'লে যে শুনিব লাগে বুলি কয়, এনেকুৱা কথাবিলাকত সেইটো কিন্তু এক্সপিৰিয়েঞ্চ কাউণ্ট। তোক যদি কয় নহয় এনেকৈ, তোক যে মণিকুৰে কৈছে ইউ গ' ফৰ ইট, আৰু এটা ফ্লেট ল'বি, কিয় নল'বি, সেইটো ফ্ৰম এক্সপিৰিয়েঞ্চ। আৰু তাত তোৰ কি হ'ব, your positivity and dedication and মানে hard work কৰিব লাগিব। কিন্তু এইটোতো কৈছে
কৈছে মোৰ মনত আছে যে এটা কিয় তই দুটা ল'বি এক্সেক্টলি মণিখুৰে এতিয়াও কিন্তু ভাবি থাকে নাই নাই মই আৰু এটা কিবা মাথা মাৰিব লাগিব ৰ'বা বিয়াখন হৈ গ'ল এতিয়া মই এটা হেৰি গ'ল বহুতে কয় মণিখুৰা মানে এভাৰগ্ৰীণ এণ্ড ইয়াং মই আপোনালোকক বাৰু ফটো এখন দি দিম এই পডকাষ্টত চাব আমিনো তাৰ বিষয়ে ইমান কথা পাতি আছো কেনেকুৱা লাগিল তোমাৰ আজি এই পডকাষ্টটো খুব ভাল লাগিলে মোৰ আটাইতকৈ ভাল লাগিলে সেই সৰু ছোৱালীজনী মই কুকু বুলিয়ে কওঁ সেই ছোৱালীজনীৰ সন্মুখত বহি মোক প্ৰশ্ন কৰিছে মই উত্তৰ দিছোঁ আজি মই তোমাৰ টিচাৰ হ'লো আজি মোৰ টিচাৰ এণ্ড মই এইটো কথা সদায় মানো যে চবৰে পৰা শিকিব থাকে চবৰে পৰা তোৰ পৰা মই আজি তোৰ ৰুমটোত বহি মই বহুত কথা শিকিলোঁ হা আৰু এইটো এটা পজিটিভ ভাইব দিছে চ' অল দ্য বেষ্ট আৰু ভাল হওক তই কালিও এটা হেৰি পালি আৰু পা হা এনেকৈ গৈ থাকক এইবোৰ ৱালবোৰ সেইবোৰেৰে ভৰি যাওক চাৰ্টিফিকেট দি সেইটো মই সদায় কামনা কৰিম ফ্ৰম মাই ক'ৰ অফ মাই হাৰ্ট হা আগুৱাই গৈ থাক মানে থেংক ইউ ছ' মাছ আৰু জীৱনত ৰিক্স ল'বি ৰিক্স লৈছ কাৰণে আজি ইয়াতে আহিছ যদি সেই কৃষ্ণাক্ষী তুমি কি কৰিবা যদি থাকিলি হয় ৰিক্সটো নলোৱাকে মানে ইউ আৰ বল্ড এনাফ চবেই জানেও পিছে কৃষ্ণাক্ষী শৰ্মা বল্ড ঘৰত চবতকে বেলেগ ঘৰত বুলি নহয় ওচৰ পাজৰৰ মানুহেও তোক জানে সাহসী বুলি উজান বজাৰৰ দম সাহসী বুলি জানে দ্যাটছ আ ভেৰি গুড থিং জীৱনত সাহসী হোৱাটো বহুত দৰকাৰ গতিকে সেইটো খুব ভাল লাগিলে থেংক ইউ আৰু কাৰোবাৰ যদি কেতিয়াবা কামত আহোঁ সেইটো মোৰ কাৰণে বহুত পজিটিভ হেৰি হ'ব কাৰোবাৰ জীৱনৰ হয়তো অলপমান কিবা যদি মানুহৰ কেতিয়াবা হয় মানুহৰ কেতিয়াবা এইটো নহয় যে মানে কেতিয়াবা মোৰো হৈ যায় যে মানে এক ছেকেণ্ডৰ কাৰণে মই কি কৰি আছোঁ no I'll have to overcome that's the spirit কাৰেক্ট থেংক ইউ মিনুপ্ৰী বহুত ভাল লাগিল all the best আপোনালোকৰ কেনেকুৱা লাগিলে পডকাষ্টটো চাই জনাব নাপাহৰিব আৰু কণ্টেণ্টটো কেনেকুৱা ধৰণৰ দিলোঁ আপোনালোকে সেইটোও জনাব কমেণ্ট বক্সত জনাব ক'ৰ পৰানো পডকাষ্টটো চাইছে আৰু শুনিছে অতিকৈ মই হেপ্পী হ'ম আৰু আপোনালোকে ডেছক্ৰিপশ্যন বক্সত গৈ মধুমিতা শৰ্মাৰ সৈতে কানেক্ট কৰিব পাৰিব থেংক ইউ ছ' মাছ